নমস্কাৰ। আজি আমাৰ বিষয়টো হৈছে পৰিয়াল, আত্মীয়তা আৰু বিবাহ। আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ পৰিয়াল মানে, আত্মীয়তা মানে আৰু বিবাহৰ বিষয়ে আজি আমি ক্লাছত ডিছকাছ কৰিম। গতিকে এই তিনিটাই কিন্তু এটাৰ লগত এটা সম্পৰ্ক আছে। পৰিয়াল, আত্মীয়তা আৰু বিবাহ এই তিনিটাই কিন্তু এটাৰ লগত এটা সম্পৰ্ক জড়িত হৈ আছে আৰু তাৰ ফলতে বৃহৎ সমাজ এখন সৃষ্টি হৈছে। গতিকে আজি আমাৰ বিষয়বস্তু হৈছে বিবাহ। এতিয়া আমি জানি লওঁ বিবাহনো হয় কি, বিবাহৰ সামাজিক মৰ্যাদা কেনেকুৱা আৰু বিবাহৰ কাৰ্য পদ্ধতি কেনেকুৱা হয় তাৰ বিষয়ে আমি এবাৰ জানি লওঁ। নৃতত্বত বিবাহক সাধাৰণতে ব্যক্তিৰ মাজত সামাজিক বা সাংস্কৃতিকভাৱে স্বীকৃতি মিলন হিচাপে বুজা যায়। গতিকে বিবাহক আমি সামাজিক দৃষ্টিৰ পৰা চালে, আমি নৃতত্বৰ দিশৰ পৰা যদি চাওঁ, বিবাহক আমি সামাজিক দৃষ্টিৰ পৰা চাব লাগিব। সামাজিক দৃষ্টিত ইয়াক বা সাংস্কৃতিকভাৱে স্বীকৃত হিচাপে বুজা যায়। যেতিয়া সমাজত এটা স্বীকৃতি দিয়া হয়, সমাজে যেতিয়া স্বীকৃতি দিয়া হয়, তেতিয়াহে সেইটোক আমি বিবাহ বুলি ক'ব পাৰোঁ। সমাজে স্বীকৃতি দিয়াৰ পিছত যেতিয়া পুৰুষ মহিলাৰ মিলনক সামাজিকভাৱে স্বীকৃতি দিয়া হ'ব, তেতিয়া তেনেধৰণৰ অৱস্থাক আমি বিবাহ বুলি ক'ব পাৰিম। সমাজৰ অবিহনে কেতিয়াও আমি এনেধৰণৰ মিলনক আমি বিবাহ বুলি ক'ব নোৱাৰোঁ। উদাহৰণস্বৰূপে আমি যদি সমাজত দেখা পাওঁ, প্ৰত্যেকটো ফাংচন নাইবা অনুষ্ঠানত আমি দেখা পাওঁ সমাজক সদায় আগ্ৰাধিকাৰ দিয়া হয়, সমাজক সদায় আগস্থান দিয়া হয়। কিয় দিয়া হয়? কাৰণ কি সমাজৰ স্বীকৃতিৰ অবিহনে আমি যিকোনো অনুষ্ঠান, যিকোনো উৎসৱ পাৰ্বণেই হওক, সেইটো কেতিয়াও স্বীকৃতি পাব নোৱাৰে। গতিকে ঠিক তেনেদৰে বিবাহৰ ক্ষেত্ৰতো সমাজৰ এক বিশেষ ভূমিকা জড়িত হৈ আছে। প্ৰায় এজন পুৰুষ বা এগৰাকী মহিলাৰ মাজত বিবাহ সম্পৰ্ক যোনটো ধাৰণা আমাৰ সমাজত যুগে যুগে চলি আহিছে। যদিও বহুতো সমাজত একে লিংগৰ ব্যক্তিৰ মাজতো বিবাহৰ স্বীকৃতি হোৱা দেখা যায়। সমগ্ৰ সংস্কৃতিত বিবাহৰ প্ৰাথমিক কাম হৈছে পতি পত্নী আৰু তেওঁলোকৰ পৰিয়াল আৰু যিকোনো সন্তানৰ মাজত অধিকাৰ আৰু দায়বদ্ধতা স্থাপন কৰা। প্ৰথমটোৱে দায়িত্ব হৈছে কি পতি পত্নীৰ মাজত এটা প্ৰাথমিক সম্পৰ্ক স্থাপন কৰা, লগতে তাৰ ফলত যি সন্তান জন্ম হ'ব, এই সন্তানসকলৰ অধিকাৰ আৰু স্বীকৃতি প্ৰদান কৰাটো হৈছে বিবাহৰ প্ৰথম কাৰ্য। বিবাহ অবিহনে কিন্তু কেতিয়াও আমি সেই সন্তানক স্বীকৃতি আমি দিব নোৱাৰোঁ। পুৰুষ মহিলাৰ মিলনৰ ফলত যদি তেওঁলোকৰ সন্তান হয়, এই সন্তানৰ বিবাহ অবিহনে সেনেকুৱা সন্তানক কেতিয়াও সমাজৰ মানে স্বীকৃতি অবিহনে কেতিয়াও তেওঁলোকক মানে সমাজত স্থান দিয়া নহয়। গতিকে বিবাহ এটা মানে আমি ক'ব গ'লে এটা সামাজিক অনুষ্ঠান, সামাজিক প্ৰতিষ্ঠান বুলিও আমি ক'ব পাৰোঁ। কাৰণ কি তাৰ অবিহনে সমাজত পুৰুষ মহিলাৰ মিলনক কেতিয়াও সমাজে ভাল চকুৰে নাচায়। গতিকে সমাজত যদি সামাজিকভাৱে বিবাহ হয়, তেতিয়া সেই বিবাহৰ ফলত যি সন্তান হ'ব, সেই সন্তানসকলক সামাজিকভাৱে মৰ্যাদা দিয়া হয়, সামাজিকভাৱে অধিকাৰ দিয়া হয়, তেওঁলোকক সমাজত এক বিশেষ স্থান দিয়া হয়। গতিকে বিবাহক আমি এক সামাজিক অনুষ্ঠান বুলি ক'ব পাৰোঁ, যাৰ জৰিয়তে সমাজখনত লোকসকলে নিজক স্বীকৃতি দিব পাৰে, নিজক পৰিচয় দাঙি দিব পাৰে। গতিকে সমগ্ৰ মানে সংস্কৃতিত বিবাহক এক প্ৰাথমিক কামেই হৈছে পতি পত্নীৰ মিলন, তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ সন্তানৰ মাজত অধিকাৰ দায়বদ্ধতা থাকিব লাগিব। তেওঁলোকৰ সন্তানৰ মাজত দায়িত্ব সেইটো বিবাহে কিন্তু দাঙি ধৰে। গতিকে উদাহৰণস্বৰূপে যদি পতি পত্নীৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত যেতিয়া তেওঁলোকৰ দায়িত্ব যদি নলয়, মাক বাপেকে নলয়, নাইবা পৰিয়ালটোৱে নলয়, তেতিয়া কি হয়, ৰাইজে সমাজে আগবাঢ়ি আহি পেলাই তেওঁলোকক সেইখিনি আঙুলিয়াই দিব যে এইখিনি আপোনালোকৰ সন্তান। সমাজে সাক্ষী দিয়ে, ৰাইজ মাতি যে মানুহে বিয়া পাতে, আমি যে সদায় ৰাইজক আগস্থান দিওঁ। কিয় দিওঁ? কাৰণ কি সমাজ এখন এটা পাৱাৰফুল চ'ৰ্চ, পাৱাৰফুল মাধ্যম, যাৰ জৰিয়তে সেই বিবাহখনক স্বীকৃতি দিয়ে, সেই বিবাহখনৰ সাক্ষী হৈ ৰয়। সমাজক সাক্ষী হৈ যে বিয়া পাতে, সেইটো বিয়াৰ এটা মূল্য বেলেগ ধৰণৰ হয়। যদিও আজিকালি মানে বিবাহৰ বেলেগ বেলেগ কোৰ্ট মেৰেজ হ'ব পাৰে, হ'ব পাৰে, কিন্তু সমাজৰ মানে সাক্ষী কৰি যে বিয়া, সেইটো বিয়াটো অত্যন্ত মানে গুৰুত্বপূৰ্ণ। বিশেষকৈ সামাজিকভাৱে যেতিয়া সেইখিনি কৰা হয়, সেই সন্তানসকলক সামাজিকভাৱে স্বীকৃতি দিয়া হয়, সামাজিকভাৱে তেওঁলোকক মৰ্যাদা দিয়া হয়, সমাজখনত তেওঁলোকৰ অধিকাৰ দাঙি ধৰে। গতিকে ইয়াত এটা বিশেষ মানে তেওঁলোকৰ ভূমিকা জড়িত হৈ আছে।
তাৰ লগতে আমি এইখিনি কথা ক'ব পাৰো যে যাৰ ভিতৰত থাকিব পাৰে যৌন অধিকাৰ, সন্তান বৈধতা, উত্তৰাধিকাৰ অধিকাৰ আৰু সামাজিক স্থিতি। গতিকে বিবাহৰ লগত আৰু কিছুমান কথা জড়িত হৈছে, যেনেকে মানে যৌন সম্পৰ্ক কাৰ লগত কোনে কৰিব, যৌন সম্পৰ্কৰ যোনটো মানে তেওঁলোকক এটা অধিকাৰ দিয়া হয়। আৰু সন্তানৰ বৈধতা, সন্তানৰ যে লিগেলি যে তেওঁলোকক মানে বৈধতা স্বীকৃতি দিব। যদি তেওঁলোকৰ বিবাহ অবিহনে তেওঁলোকৰ সন্তান হয়, এটা পুৰুষ আৰু মহিলা, তেতিয়া সেই সন্তানক কেতিয়াও সামাজিকভাৱে তেওঁলোকক কেতিয়াও স্বীকৃতি নিদিয়ে। সামাজিকভাৱে স্বীকৃতি দিব যেতিয়া তেওঁলোকক তেওঁলোকে পথাৰে যাব, তেওঁলোকে যেতিয়া সমাজ পাতি বিয়া পাতিব, তেতিয়াহে তেনে সন্তানক বৈধতা দিয়া হয়। অন্যথা সেই সন্তানক ইলিগেল বুলি ধৰা হয়। তেওঁলোকৰ বিবাহটোৱে মানে তেওঁলোকৰ সম্পৰ্কটোৱে ইলিগেল বুলি ধৰিব, বৈধতা বুলি কেতিয়াও নধৰিব। গতিকে এখন সমাজত তাৰ এটা বিশেষ গুৰুত্ব জড়িত হৈ আছে যে সেই সমাজত সেই সন্তানসকলৰ বৈধতা স্বীকাৰ যদি কৰিব লাগে, তেতিয়াহ'লে এই সন্তানৰ বিবাহ মাক বাপেকে সামাজিকভাৱে বিবাহৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় তেওঁলোকে পাৰ হ'ব লাগিব। গতিকে উত্তৰাধিকাৰৰ অধিকাৰ, তাৰ লগত উত্তৰাধিকাৰ অধিকাৰ জড়িত হৈ আছে। যেনেকে বিয়াৰ পিছত যে সন্তানসকলে সম্পত্তি অধিকাৰ কোনে পাব? সম্পত্তি অধিকাৰ সাধাৰণতে মাক বাপেকৰ সম্পত্তি অধিকাৰ ল'ৰা ছোৱালীয়ে পায়। এনেকুৱাতো নহয় যে সম্পত্তি অধিকাৰ বেলেগে পাব, সেইটোতো কেতিয়াও নহয়। সেই অধিকাৰ সাধাৰণতে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পায়, বেলেগক নিদিয়ে। আৰু তেওঁলোকৰো সেইখিনি মানে ক্লেইম কৰাৰ অধিকাৰ আছে যে এই সম্পত্তিখিনি তেওঁলোকেহে পাব, বেলেগে নাপায়। কাৰণ এই সম্পত্তিখিনি তেওঁলোকৰ অধিকাৰ আছে, বেলেগৰ অধিকাৰ নাই। গতিকে সেইখিনি এটা গুৰুত্বপূৰ্ণ কথা। লগত সামাজিকভাৱে স্থিতি, সামাজিকভাৱে তেওঁলোকৰ এক বিশেষ স্থিতি থাকে। সামাজিকভাৱে তেওঁলোকৰ সেই সন্তানসকলৰ এটা স্থিতি থাকে, যেনেকে ছ'চাইটিত তেওঁলোকৰ সমাজত তেওঁলোকৰ এটা আইডেন্টিটি থাকিব। যদি তেওঁলোকে মাক বাপেকৰ সামাজিকভাৱে স্বীকৃতি বিবাহ সম্পন্ন হয়, তেতিয়াহে থাকিব। আমি এনেকুৱা উদাহৰণ দেখিছো সমাজত যে পলাই পেলাই বিয়া কৰালে, ইলপমেণ্ট মেৰেজ এনেকুৱা দেখিলো, পলাই পেলাই বিয়া কৰা। যদি সামাজিকভাৱে তেওঁলোকক মানে ৰাইজে আঁকোৱালি নলয়, তেতিয়াহ'লে কি হ'ব, সেনেকুৱা ধৰণৰ পৰিয়াল নাই বা সেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক মানে সামাজিকভাৱে তেওঁলোকক উঠাই নলয়। গতিকে ৰাইজৰ মানে অবিহনে কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ মানে ৰাইজৰ মানে বিৰুদ্ধে গৈ পেলাই কেতিয়াও তেওঁলোকে কাম কৰিব নোৱাৰে। গতিকে সামাজিকভাৱে স্বীকৃতি বিবাহৰ সমাজত বিশেষভাৱে এটা মৰ্যাদা আছে আৰু সেইটো আগৰ পৰাই চলি আছে। লগতে তাৰ পিছত আমি যদি চাওঁ, বিবাহ সাধাৰণতে পৰিয়ালৰ মাজত মিত্ৰতা গঢ়ি তোলা, অৰ্থনৈতিক বা সামাজিক বা ৰাজনৈতিক সম্পৰ্কক বজাই ৰখা আৰু জীয়াই থকাৰ বাবে সহযোগিতা তৈয়াৰ কৰা এক মাধ্যম বুলি ক'ব পাৰি। গতিকে বিবাহ সাধাৰণতে পৰিয়ালৰ মাজত মিত্ৰতা, পৰিয়ালৰ মাজত মিত্ৰতাও কিন্তু বুজায় যে বিবাহ মানে যে অকল পতি পত্নীৰ মাজত যৌন সম্পৰ্ক, সেইটোকে অকল নুবুজায় যে দুজনৰ মাজত যৌন সম্পৰ্ক গঢ়ি তুলিলে তাকে আমি বিবাহ বুলি ক'ম। সেইটো আমি ক'ব নোৱাৰো, আমি সেনেকে ক'ব নোৱাৰো। কিয় নোৱাৰো? কাৰণ কি পিতৃ মাতৃৰ মানে অকল পুৰুষ মহিলাৰ যে যৌন সম্পৰ্ককে আমি সেইখিনিতে আমি মানে বিবাহৰ কাৰ্যটো আমি সমাপ্ত কৰিব নোৱাৰো। তাৰ লগতে কি আছে, বিবাহ মানে অকল দুজন মানুহৰ মাজতে নহয়, তাৰ লগত দুটা পৰিয়ালৰ মিলন বুলি ক'ব পাৰো, দুটা পৰিয়ালৰ মিত্ৰতা। কাৰণ কি যেতিয়া উদাহৰণস্বৰূপে বিবাহ যেতিয়া ঠিক কৰা হয়, যে ঠিক কৰোতে কি হয়, সাধাৰণতে আমি দেখা পাওঁ সমাজত তেতিয়া দুটা চাইডৰ পৰাই মানে হয়, তেওঁলোকে প্ৰথমতে দুটা পৰিয়ালক চাই, পৰিয়ালটোৰ কিন্তু এটা গুৰুত্বপূৰ্ণ আছে। বিবাহ অকল যে দুজনৰ মাজত বিয়া পাতিলে সেইটোৱে নহয়, যে দুটা পৰিয়াল কেনেকুৱা, সেই দুটা পৰিয়ালৰ মিলাই চাই, তেওঁলোকৰ সেই ছোৱালী নাইবা ল'ৰাৰ ঘৰৰ সেই পৰিয়ালটো চাই যে পৰিয়ালটো কিমান দূৰলৈ, কেনেকুৱা পৰিয়ালটো মানে তেওঁলোকে ভাল নে বেয়া, সেই গোটেই গুণখিনি গোটেইখিনি চোৱা যায়। গতিকে সেইখিনি কথা সমাজত আগৰ পৰাই আমাৰ প্ৰচলিত আছে। সেই পৰিয়ালটোত কিবা বেমাৰ আজাৰ আছে নেকি, সেই পৰিয়ালটোত মানে কেনেকুৱা ধৰণৰ পৰিয়াল, অকল সেই ল'ৰাটো নাইবা ছোৱালীজনীৰ লগতে বিবাহৰ সম্পৰ্ক তাতেই সীমাবদ্ধ নাথাকে, পৰিয়ালটোও চোৱা যায়। সেই পৰিয়ালটোত কিমান দূৰ মানুহখিনিৰ মাজত সম্পৰ্ক কেনেকুৱা আছে, সেই পৰিয়ালৰ মানুহখিনিৰ মাজত কিমানখিনি মানে একতা আছে, কিমানখিনি বন্ধুত্ব আছে, সেই গোটেইখিনি কিন্তু চালি জাৰি চোৱা যায়। গতিকে পৰিয়াল বুলি মানে বিবাহ বুলি ক'লে অকল আমি মানে সম্পৰ্ককে নুবুজাই, যৌন সম্পৰ্কে নুবুজাই যে দুজনৰ মাজত যৌন সম্পৰ্ককে বিবাহৰ প্ৰধান কাৰ্য। তাৰ প্ৰধান কাৰ্যৰ লগত কিন্তু অন্য হৈছে যে পৰিয়ালৰ মাজত মিত্ৰতা, দুটা পৰিয়ালৰ মাজত এটা ভাল মিত্ৰতা স্থাপন কৰা, দুটা পৰিয়ালৰ মাজত এটা ভাল বণ্ডিং স্থাপন কৰাও কিন্তু অন্য কাৰ্যসূচীৰ ভিতৰত পৰি যায়। লগতে অৰ্থনৈতিক দিশৰ পৰাও হয়।
উদাহৰণস্বৰূপে যেনেকে বিবাহ হোৱাৰ পিছত যেনেকে এটা ধৰি লওক আমি উদাহৰণস্বৰূপে ছোৱালীজনী ধৰি লওক মানে তেওঁ মানে এটা মিডিল ক্লাছৰ ঘৰৰ পৰা আহিছে তেওঁ যদি এটা ভাল ঘৰত বিবাহ ঠিক কৰা যায় তেতিয়া কি হ'ব সেই দুটা পৰিয়ালে কিন্তু বিপদে আপদে সহায় কৰিব প্ৰধান দায়িত্ব যে ল'ৰাজনৰ যে তেওঁ নিজৰ ৱাইফৰ মানে পত্নী ঘৰৰ মানে সেইটো মানে তেওঁলোকৰ যদি সমস্যা হয় তেওঁলোকৰ কিছু সমস্যা হলে তেওঁৰ এটা দায়িত্ব থাকে যে তেওঁ সহায় কৰিব গতিকে সেইটো এটা প্ৰধান দায়িত্বৰ ভিতৰত আহি যায় যে তেওঁ নিজৰ মানে ৱাইফৰ পত্নীৰ দায়িত্ব থাকিব ঠিক তেনেদৰে ৱাইফৰ দায়িত্ব থাকিব তেওঁৰ হাজবেণ্ডৰ মানে ঘৰৰ সমস্যা যদি অৰ্থনৈতিকভাৱে হওক যেনেকে হওক তেওঁ সহায় কৰা গতিকে সেইটো এটা দায়িত্বও আহি যায় কিন্তু লগতে সামাজিক বা ৰাজনৈতিক সম্পৰ্ককো বুজায় সামাজিক বা ৰাজনৈতিক সম্পৰ্ক উদাহৰণস্বৰূপে যেনেকে সময়ত বিবাহ অকল মানে পচন্দ কৰিয়ে কৰা নাছিলে যে মানে পৰিয়ালটো চাই পেলাই ল'ৰাজনকে চাই পেলাই বা ছোৱালীজনকে চাই তেওঁৰ মানে গুণকে চাই কৰা নাছিল তাৰ লগত ৰাজনৈতিক সম্পৰ্কও জড়িত হৈছিল যেনেকে এসময়ত ৰজাসকলে বিয়া পাতিছিলে বেলেগ বেলেগ দেশৰ ৰাজকুমাৰীসকলক কিয় কৰিছিলে যাতে তেওঁলোকৰ এটা বণ্ডিং ভাল হওক তেওঁ যাতে ৰাজ্যৰ মানে সীমাত তেওঁ যাতে নিজৰ মানে তেওঁৰ ৰাজ্যৰ সীমা বহলাব পাৰে লগতে তেওঁ যাতে তেওঁৰ ওচৰৰ ৰাজ্যৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব পাৰে তেতিয়া সেনেকুৱা বহুত কণ্ডিশ্যনতো কিন্তু আমি উদাহৰণ পাইছিলো যে আমাৰ মানে আমি যদি ইতিহাসৰ কথা মিলি চাওঁ তেতিয়া দেখা পাম বহু ক্ষেত্ৰত কিন্তু ৰাজনৈতিক ক্ষেত্ৰতো কিন্তু বহু ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিবাহ হৈছিল যে ৰাজনৈতিক সম্পৰ্ক বজাই ৰাখিবলৈ ৰাজনৈতিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰতো কিন্তু আমি ইতিহাসৰ আমি যদি পাত মিলি চাওঁ তেতিয়া দেখা পাম এনেধৰণৰ বহুত ধৰণৰ বিবাহ হৈছে যি ৰাজনৈতিক কাৰণত হৈছে যি ৰাজনৈতিক মানে মানে স্বাৰ্থ পূৰণ কৰিবলৈ বিবাহৰ আমি এনেকুৱা উদাহৰণ দেখা পোৱা যায় গতিকে জীয়াই থকাৰ বাবে সহযোগিতাৰো ক্ষেত্ৰতো কিন্তু যে এটাৰ লগত এটা মানুহে শেষ বয়সত কাৰ লগত জীয়াই থাকিব অকলে জীয়াই থাকিব নোৱাৰে মানুহক সংগী লাগে কম্পেনিয়ন লাগে গতিকে জীয়াই থকাৰ এটা সংগী বিবাহ অকল যে আমি যৌন সম্পৰ্ককে নুবুজায় তাৰ লগতে এটা সংগী লাগে যে তেওঁ কাৰ লগত জীয়াই থাকিব তেওঁ এটা সংগী লাগিব তেওঁ এটা মানে পত্নীক এটা মানে তেওঁ বন্ধু সুলভ এটা মানে মৰ্যাদা দি পেলাই ৰাখি অকল যে তেওঁৰ মানে পত্নীয়ে নহয় তাৰ লগত বন্ধুও হয় গতিকে সেনেকে ধৰণৰ তেওঁ এটা মানে জীয়াই থকাৰ এটা মানে সহযোগিতা তৈয়াৰ কৰি তুলিব আৰু লগতে বিশেষকৈ জীৱিকা সমাজত সহায় কৰা উদ্দেশ্যে পূৰণ কৰা হয় বিশেষকৈ মানে তেওঁ জীয়াই থাকিবলৈ তেওঁ কেনেকে তেওঁ সহায় এটা ছাপোৰ্ট মানে ইম'চনেল ছাপোৰ্ট তেওঁ বিবাহৰ লগত তেওঁ অকল যে মানে মিত্ৰতাই কৰিব সেনে নহয় তাৰ লগতে তেওঁ এটা মেণ্টেল ছাপোৰ্টো পোৱা যায় তেওঁ গোটেই নিজৰ কথাখিনি তেওঁ প্ৰথমতে পত্নীক শ্বেয়াৰ কৰিব তাৰপিছত তেওঁ বেলেগক শ্বেয়াৰ কৰিব গতিকে এটা চব ধৰণৰ এটা ছাপোৰ্ট পোৱা যায় মেণ্টেল ইম'চনেল ছ'চিয়েল সামাজিকভাৱেও এটা মানে স্বীকৃতি প্ৰদান কৰে যে তেওঁ বিবাহ হৈছে তেওঁ পত্নী গোটেইখিনি ক'ব তেওঁ গোটেইখিনি কথা আহি যায় বিশেষকৈ আমি দেখা পাওঁ বিবাহে নিয়ন্ত্ৰণ কৰে নিৰ্দিষ্ট যৌন সম্পৰ্ক নিয়ন্ত্ৰণ কৰে বিবাহ হোৱাৰ লগত বিবাহে কাৰ লগত কাৰ সম্পৰ্ক হ'ব লাগিব সেইখিনি নিয়ন্ত্ৰণ কৰে যে বিবাহ চবৰ লগতেতো বিবাহ নহয় বিবাহ হোৱাৰ লগত কিছুমান টেবু থাকে কিছুমান মানে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে বিবাহৰ লগত যে কাৰ লগত কোনে বিয়া হ'ব কাৰ লগত বিয়া সম্পৰ্ক হ'ব লাগিব নাই নহ'ব কাৰ লগত বিবাহ মানে বৈবাহিক সম্পৰ্ক কাৰ লগত স্থাপন কৰিব লাগিব তাতো কিছুমান কিন্তু নিয়মাৱলী জড়িত হৈ আছে যে কোনে কাৰ লগত বিয়া হ'ব পাৰিব বিশেষকৈ সেইবিলাক নিয়ম আমাৰ সমাজত আগৰ পৰাই লিখা আছে যে মানে পৰিয়ালৰ একে সদস্যৰ মাজত বিয়া হ'ব নোৱাৰে একে ধৰণৰ মানে ৰিলেটিভৰ মাজত বিয়া হ'ব নোৱাৰে ওচৰৰ ক্ল'জ ৰিলেটিভৰ লগত বিয়া হ'ব নোৱাৰে গতিকে বেলেগ হ'ব লাগিব বহুত ধৰণৰ মানে কথা কিছুমান জড়িত হৈছে যোনটো বিবাহৰ নিয়ম বুলি ক'লে আমাৰ সমাজত প্ৰচলিত হৈ আছে যে সেই নিয়ম আমি মানি চলিব লাগিব সেই নিয়ম আগৰ পৰাই চলি আহিছে যে আমি কাৰ লগত কোনে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব পাৰিব যাৰ তাৰ লগত বিয়া হ'ব নোৱাৰে আৰু সেই নিয়মবিলাক আগৰ পৰাই প্ৰচলিত হৈ আছে নিৰ্দিষ্ট নিয়মৰ মাজেৰে চলিব লাগিব বিভিন্ন সংস্কৃতিত ব্যাপকভাৱে পৃথক হয় আৰু যাৰ ভিতৰত আছে এক অবিবাহ বহু বিবাহ সজ্জিত বিবাহ আৰু পৰম্পৰাগত সন্মতিৰ ওপৰত আধাৰিত বিবাহৰ দৰে প্ৰথা গতিকে তাৰ লগত যেনেকে বিবাহৰো আমি ভাগ কিছুমান আহি যায় যেনেকে এক বিবাহ বহু বিবাহ
সজ্জিত বিবাহ আৰু পাৰস্পৰিক সম্পৰ্কৰ মানে সন্মতিত ওপৰত আধাৰিত পৰম্পৰাগত বিবাহ গতিকে বিবাহৰো আমি বহুত কিছুমান মানে আমি টাইপস দেখা পাওঁ যে তাৰ লগতে আমি কিছুমান ডেফিনিশ্যন যদি আমি চাওঁ নৃতত্ত্ববিদসকলে যোনটো দিছে যে নৃতত্ত্ববিদসকলে সাধাৰণতে বিবাহক মানে ব্যক্তিৰ মাজত সামাজিক বা সাংস্কৃতিকভাৱে স্বীকৃত সংযোগ হিচাপে সংজ্ঞা কৰিছে গতিকে নৃতত্ত্বৰ দিশৰ পৰা যদি আমি সেনেকে কৰি চাওঁ বিবাহক আমি অকল যে মানে যৌন সম্পৰ্ক কৰাৰ কাৰণে বিবাহ সেইটো আমি নুবুজাই তাৰ লগতে প্ৰথমটো হৈছে আমাৰ সামাজিক আৰু সাংস্কৃতিকভাৱে স্বীকৃতি সংযোগ হিচাপে ধৰা যায় সামাজিকভাৱে এজন ব্যক্তিক তেওঁ কোনটো সমাজৰ পৰা আহিছে তেওঁলোকে সামাজিকভাৱে এটা স্বীকৃতি প্ৰদান কৰে বিবাহে গতিকে বিবাহত আমি সাধাৰণতে দেখা পাওঁ যে একে কালচাৰৰ মাজত এন্ডোগেমাছ মেৰেজত এক্সোগেমাছ মানে যদি আমি দেখা পাওঁ হেনেকুৱা ধৰণৰ বিবাহত সদায় বিবাহত কি ধৰণে প্ৰিফাৰেন্স কৰে মানুহে যে একে ধৰণৰ তেওঁৰ একে মানে কালচাৰ হ'ব লাগে একে সংস্কৃতি একে জাতি একে সংস্কৃতি একে জাতি একে ধৰ্ম সাধাৰণতে এনেকুৱা ধৰণৰ বিবাহ আমি বেছিকে দেখা পাওঁ তাৰ লগত উলটাও দেখা পাওঁ যেনেকে বেলেগ ধৰ্মৰ হ'ব পাৰে বিবাহ যে এজন হিন্দু মুছলমান এনেকুৱা ধৰণৰ আমি বিবাহ দেখিছো কিন্তু তাৰ লগত সমাজত সাধাৰণতে কোন ধৰণৰ বিবাহ মানে বেছিকে তেওঁলোকে মানে প্ৰিফাৰ কৰে সেইটো হৈছে এন্ডোগেমাছ মেৰেজটো সাধাৰণতে বেছিকে প্ৰিফাৰ কৰা যায় গতিকে আমি সাংস্কৃতিকভাৱে আৰু মানে সামাজিকভাৱে স্বীকৃতি প্ৰদত্ত সংযোজক হিচাপে বিবাহক আমি ক'ব পাৰোঁ যি তেওঁলোকৰ সন্তান আৰু সন্তানসকলৰ বহল পৰিয়ালৰ মাজত কিছুমান অধিকাৰ বাধ্যতামূলক স্থাপন কৰে বিবাহে যৌন সম্পৰ্ক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু সন্তান অৱস্থা নিৰ্ধাৰণ কৰে আৰু প্ৰায় অৰ্থনৈতিক আৰু সামাজিক মিত্ৰতা আত্মীয়তা বন্ধন আৰু আইনী দায়িত্ব এক সংযোজনস্থলী বুলি ক'ব পাৰি গতিকে বিবাহক আমি কিছু অন্য দিশৰ পৰা যদি চাব পাৰোঁ যে আইনী প্ৰক্ৰিয়াৰ জৰিয়তেও কিন্তু বিবাহ সম্পন্ন হয় এটা আইনী নিয়ম যেনেকে এতিয়া আজিকালি কোৰ্ট মেৰেজ হোৱা হৈছে যে মানে কেতিয়াবা কি হয় কিছুমানে এতিয়া যিমানে মানে সমাজখন জটিল হৈ গৈছে সমাজ পাতি বিয়াৰ পাতাৰ লগতে কিন্তু মানুহে কোৰ্ট মেৰেজো কৰে ৰেজিষ্ট্ৰেশ্যন কৰে কি কাৰণে কৰে গতিকে এইটো আইনীভাৱেও কিন্তু মানে স্বীকৃতি প্ৰদান হ'ব লাগিব সামাজিকভাৱে হ'ব স্বীকৃতি কিন্তু আইনীভাৱেও কিন্তু সম্পন্ন হ'ব লাগিব আইনীভাৱেও সম্পন্ন হ'লে কিন্তু বিবাহক বিবাহ হিচাপে ধৰা হ'ব নৃতাত্ত্বিক দৃষ্টিভংগীত বিবাহ কেৱল মানে ৰোমেন্টিক সম্পৰ্কত অকল সীমাবদ্ধ নাথাকে বৰঞ্চ এক স্থানীয় বিশ্বাস মূল্যবোধ আৰু প্ৰথাৰ দ্বাৰা গড় এক সংস্কৃতিক মাজত বহু পৰিমাণে ভিন্ন ব্যৱহাৰিক আৰু প্ৰতিকৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয় গতিকে বিবাহক অকল মানে আমি সামাজিকভাৱে যদি চাওঁ দৃষ্টিকোণ মানে নৃতত্ত্ববিদসকলৰ যদি দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়া অকল ইয়াক মানে ৰোমেন্টিক সম্পৰ্কতে আধাৰিত নহয় তাৰ লগতে কিন্তু ইয়াত কিছুমান মূল্যবোধ জড়িত হৈ আছে কিছুমান নীতি নিয়ম জড়িত কিছুমান বিশ্বাস জড়িত হৈ আছে যে আমি দেখা পাওঁ বিবাহত কিছুমান আমি নিয়ম দেখা পাওঁ যি নিয়ম হয়তো এখন সমাজৰ পৰা অন্য সমাজৰ পৃথক গতিকে এই নিয়মবিলাকনো কিয় কৰা হয় যে আমি দেখিলো এখন সমাজত সেই নিয়মবিলাকৰ কিছুমান মানে বিশেষ গুৰুত্ব আছে সেইখন সমাজত কিন্তু অন্য সমাজত নাথাকিব পাৰে গতিকে বিবাহৰ লগত কিন্তু কিছুমান মূল্যবোধ জড়িত আছে আৰু সেই মূল্যবোধসমূহ নিয়ম নীতিসমূহ যুগে যুগে পালন কৰা হৈ আহিছে যে পানী তুলিবলৈ যায় আমাৰ অসমীয়া সমাজত পানী তুলিবলৈ যায় পানী তোলাৰ সময়ত পানী কাটি পেলাই কিছুমান হেৰি কৰে আৰু কিছুমান মানে নিয়ম আছে যেনেকে পানী তোলাৰ পৰা আৰম্ভ কৰি মানে সৰু সৰু নিয়ম সেই প্ৰত্যেকটো নিয়ম কিন্তু পালন কৰিব লাগিব গতিকে বিবাহত কিন্তু এটা সাংস্কৃতিক মানে ধাৰা এটা কালচাৰেল মানে চিম্বলিজম বুলি ক'ব পাৰি যাৰ জৰিয়তে এটা সংস্কৃতিৰ মানে পৰিচয় দাঙি ধৰাটো সহায় কৰে যেনেকে উদাহৰণস্বৰূপে আমি যদি নৃতত্ত্ব দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়া আমি সেইটো কথাত আমি বেছিকে গুৰুত্ব দিব লাগিব কাৰণ কি যেতিয়া বিবাহ এখন স্থাপন কৰা হয় তাৰ লগতে কিন্তু অন্য কথা সম্পৰ্ক জড়িত হৈ যায় যেনেকে যি নিয়ম নীতিসমূহ পালন কৰিবই লাগিব যিমানে মানুহ এডভান্স হৈ নাযাওক যিমানে মানুহে they become more advanced যিমানে তেওঁলোকে মানে টেকনলজিক্যালি ভাবে যিমানে এডভান্স নহওক কিন্তু বিবাহৰ যিবিলাক নিয়ম নীতি সেইবিলাক তেওঁলোকে ফলো কৰিবই লাগিব যিমানে এডভান্স নহওক প্ৰত্যেকখন সমাজতে কিছুমান মূল্যবোধ কিছুমান নীতি আদৰ্শ সেইবিলাক আছে যিবিলাক সময়ে যুগে যুগে হয়তো পৰিৱৰ্তন হৈছে কিন্তু পৰিৱৰ্তন হোৱাৰ লগতো কিন্তু সেই নিয়মবিলাক
মানি চলি আহিছে মানুহে সেই নিয়মবিলাক মানুহে কেতিয়াও মানে পাহৰি যোৱা নাই সেই নিয়মবিলাক মানিব গতিকে সেই বিবাহৰ লগত কিন্তু কিছুমান নিয়ম কিছুমান মূল্যবোধ কিছুমান মানে কিছুমান নীতি সেই নীতিখিনি তেওঁলোকে পালন কৰিবই লাগিব সেই নীতিখিনি হয়তো পৰিৱৰ্তন হৈছে সময়ৰ লগত পৰিৱৰ্তন হৈছে কিন্তু সেই নীতিসমূহ মানি চলিব লাগিব গতিকে বিবাহক আমি মানে অকল মানে মানে এটা আমি অকল মানে যৌন সম্পৰ্ক নাইবা অকল মানে দায়িত্ব আইনী প্ৰক্ৰিয়া তাতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰো সংস্কৃতিক দিশৰ পৰা চালে মূল্যবোধ ৰীতি নীতি লগত বিশ্বাস কিছুমান সেইবিলাক সব জড়িত আছে যিবিলাক প্ৰত্যেক সমাজতে বেলেগ বেলেগ প্ৰত্যেক সমাজতে কিছুমান নিয়ম নীতি আছে সেই নিয়ম নীতিসমূহ মানে সমাজে প্ৰত্যেক সমাজে মানি চলি আহিছে বিবাহৰ এক নৈতিক সংজ্ঞাৰ সন্মত মানে আমি যদি চাওঁ তেতিয়া দেখা পালো মানে ওয়েস্ট মাৰ্কেট তেওঁ কি কৈছে যে যিয়ে পুৰুষ মহিলাৰ মাজত কম বেছি পৰিমাণে এক সংযোজন মানে স্থাপন কৰে ওয়েস্ট মাৰ্কৰ মতে কৈছে কি তেওঁ কৈছে কি এটা সম্পৰ্ক স্থাপন কৰা বুলি কৈছে তেওঁ কৈছে যে কেৱল প্ৰসাৰিত কাৰ্যৰ বাহিৰেও সন্তান জন্মৰ পিছলৈ স্থায়ী হয় লগতে তেওঁ সংজ্ঞা জৈৱিক আৰু সামাজিকভাৱে প্ৰয়োজনীয়তা শিপাই থকা সন্তান লালন পালনৰ বাবে বিবাহক এক সামাজিক প্ৰতিষ্ঠান হিচাপে গুৰুত্ব আৰোপ কৰে তেওঁ যোনটো মানে ওয়েস্ট মাৰ্কে যোনটো তেওঁ সংজ্ঞা দিছে তেওঁ সংজ্ঞাত কৈছে যে বিবাহক তেওঁ সামাজিক প্ৰতিষ্ঠান কৈছে যাৰ জৰিয়তে সন্তানৰ লালন পালনৰ আৰম্ভ কৰি সন্তানৰ যি পিতৃ মাতৃৰ প্ৰতি যি দায়বদ্ধতা সেইটোখিনি বুজায় যে সন্তানৰ লালন পালন কৰাই কিন্তু মানে বিবাহৰ দায়িত্ব মানে হেতু নহয় সন্তান সম্পৰ্কত সন্তান জন্ম দিয়া তাৰ লগতে সন্তানৰো কিন্তু তাৰ প্ৰতি দায়িত্ব থাকিব সন্তানক যেনেকে ঠিক দৰে যেনেকে লালন পালন কৰি পেলাই এটা প্ৰাপ্ত বয়সলৈ তেওঁলোকৰ যেতিয়া দায়িত্ব লয় মাক বাপেকে বিবাহ প্ৰতিষ্ঠানটো সেইটো তাৰ লগতে কিন্তু সন্তানৰো দায়িত্ব থাকে যে তেওঁ এই ৰিটাৰ্ণত তেওঁ মাক বাপেকক সেইখিনি দায়িত্ব মানে পালন কৰে ঠিক তেনেদৰে আমি যদি চাওঁ মেলিনস্কে তেওঁ কি কৈছে তেওঁ কৈছে বিবাহ হৈছে শিশুৰ উৎপাদন আৰু ৰক্ষণাবেক্ষণৰ বাবে চুক্তি হিচাপে লৈছে তেওঁ কৈছে বিবাহক মানে শিশুৰ ৰক্ষণাবেক্ষণ আৰু চুক্তি হিচাপে ধৰিছে এটা মানে কন্ট্ৰেক্টৰ নিচিনা কৈছে তেওঁ মেৰিজ যে কন্ট্ৰেক্ট বুলি কৈছে যাৰ জৰিয়তে ল'ৰা ছোৱালীসকলৰ লালন পালন কৰাৰ দায়িত্ব সন্তান জন্ম দিয়াৰ লগতে এটা লালন পালন কৰা যি দায়িত্ব সেই দায়িত্বক তেওঁ ইয়াতে সংজ্ঞাত কৰিছে তেওঁ কৈছে যে তেওঁ এইটো কথা কৈছে হিচাপে তেওঁ প্ৰতিষ্ঠান হিচাপে ইয়াৰ ভূমিকা উজ্জ্বল আৰু কৰি তুলিছে আৰু লগতে তেওঁ এইখিনি কথা কৈছে যে লালন পালন কৰাৰ লগতে এটা সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰাও হৈছে বিবাহৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব তাৰ লগতে আমি যদি চাওঁ অন্য কিছুমান কথা যেনেকে লেভি ষ্ট্ৰছে তেওঁ অন্য এক মানে নৃতত্ববিদ তেওঁ কৈছে যে বিবাহক তেওঁ এক অধিকাৰ সম্প্ৰায়িত এক বিবাহ বিভিন্ন আত্মীয়জৰ গোটৰ সংযোজন চলি বুলি কৈছে যি সামাজিক মিত্ৰতা স্থাপন হিচাপে স্থাপন কৰে তেওঁ দৃষ্টিভংগীত তেওঁ কৈছে ইয়াৰ লগত জড়িত বিনিময় আৰু সামাজিক বাধ্যতামূলক ওপৰত গুৰুত্ব আৰোপ কৰিছে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বিবাহ পৰিয়াল আৰু সম্প্ৰদায়ৰ মাজত এক সামাজিক সম্পৰ্ক স্থাপন কৰি ৰখাৰ বাবে মাধ্যম হিচাপে কাম কৰে গতিকে তেওঁ লেভি ষ্ট্ৰছে তেওঁ যোনটো সংজ্ঞাত তেওঁ দিছে সেই সংজ্ঞাটোত কৈছে যে বিবাহ হৈছে এক সামাজিক গোটৰ সংযোজনস্থলী বিভিন্ন সামাজিক গোটৰ আত্মীয়তাৰ গোটৰ এক সংযোজনস্থলী যাৰ জৰিয়তে সামাজিক মিত্ৰতা মানে বান্ধোন গঢ়া হয় গতিকে বিবাহক আমি মানে এনেকুৱা মানে অনুষ্ঠান বুলি ক'ব পাৰো যাৰ জৰিয়তে সামাজিক সম্পৰ্ক স্থাপন কৰা হয় আৰু লগতে সামাজিক মানে বজাই মানে সামাজিক সম্পৰ্ক বজাই ৰখাৰ বাবে এক মাধ্যম হিচাপে আমি ক'ব পাৰো গতিকে আমি এই ডেফিনেশ্যন সমূহৰ পৰা এইটোৱে ক'ব পাৰো যে সংজ্ঞাৰ পৰা যে বিবাহ এক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান যাৰ জৰিয়তে সমাজত নিয়ম নীতি লগতে বিভিন্ন মানে যি বিশ্বাস জড়িত হৈ আছে যুগে যুগে যি সম্পৰ্ক জৰিয়তে যি একোটা নিয়ম নীতি জড়িত হৈ আছে সেই নিয়ম নীতিসমূহ পালন কৰা এক অনুষ্ঠান প্ৰতিষ্ঠান বুলি ক'ব পাৰো গতিকে এই সংজ্ঞাসমূহৰ পৰা আমি এইটো কথা জানিব পাৰো লগতে তাৰ লগতে আমি যদি বিবাহৰ প্ৰকাৰসমূহ চালো যেনেকৈ একবিবাহ বহু বিবাহ মানে যদি আমি চাওঁ নাইবা পাৰস্পৰিক সন্মতিত বিবাহ যদি চাওঁ তেতিয়া আমি দেখা পালো যে বিবাহৰ বহুত প্ৰকাৰ আহি যাব একবিবাহ যোনটো আমি মনোগেমাছ মেৰেজ বুলি কয় যাতে য'ত হয় এজন পত্নী নাইবা তেওঁ এজন পুৰুষৰ লগত তেওঁৰ বিবাহ স্থাপন হয় যোনটো বৰ্তমান সময়ত অধিক জনপ্ৰিয় একবিবাহ পৰিয়ালত বিবাহত সাধাৰণতে মানে হাই কাজিয়া নহয় তেওঁ মানে বুজাবুজি থাকে আৰু সেইখিনি পৰিয়ালৰ সাধাৰণতে বৰ্তমান সময়ত খুবেই মানে পৰিচিত আৰু খুবেই আইনী মত খুবেই এইটো মানে গ্ৰহণযোগ্য বিবাহ বুলি ক'ব পাৰো লগতে তাৰ লগতে বহু বিবাহ প্ৰথাও আছিলে কিন্তু এসময় বহু বিবাহ প্ৰথাত
যেনেকে এনেকুৱা হ'ব পাৰে য'ত এজন পত্নী বহুপতি নাইবা বহুপতিক বিবাহ বা বহু পত্নীক বিবাহ সেনেকুৱা ধৰণৰ বিবাহ আমি দেখিছোঁ যেনেকে আমাৰ যদি আমি ইতিহাস মেলি চাওঁ তেতিয়া দেখা পাম যে দ্ৰৌপদীৰ পাঁচজন তেওঁৰ হাজবেণ্ড আছিলে গতিকে বহুপতি বিবাহ সেনেকুৱা ধৰণৰ বহুপতি বিবাহো আছিল নাইবা বহু পত্নীক বিবাহ যদি আমি দশৰথ ৰজাৰ উদাহৰণ চাওঁ তাত তেওঁ ৩জন গৰাকী পত্নী সেনেকুৱা ধৰণৰ বিবাহ আমাৰ ইতিহাসত আছে গতিকে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ বিবাহৰ প্ৰথা খুবেই নগণ্য খুবেই মানে নুই আমি ক'ব পাৰোঁ কাৰণ কি এনেকুৱা ধৰণৰ বিবাহ প্ৰথা সাধাৰণতে নাই বুলিয়ে ক'ব পাৰোঁ তথাপিও কিছুমান জাগাত এনেকুৱা ধৰণৰ প্ৰথা আমি দেখা পাম য'ত এনেকুৱা ধৰণৰ মানে বহু পত্নীক বিবাহ আছে কিছুমান সমাজত কিছুমান জাগাত আছে য'ত বহু পত্নীক বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়ে কিন্তু সমাজক সাধাৰণতে বৰ্তমান সময়ত সমাজে সাধাৰণতে একবিবাহ প্ৰথাটোকে মানে গ্ৰহণযোগ্য বুলি ধৰে গতিকে বিবাহ এক প্ৰতিষ্ঠান হিচাপে কেইবাটাও বিশেষ গুৰুত্ব মানে বিশেষত্ব প্ৰদান কৰে যি সংস্কৃতিৰ পৃথক হয় যি কিন্তু উমৈহতীয়া বিষয়বস্তু ভাগ কৰে বিবাহে মুখ্য বিশেষবোৰৰ ভিতৰত আছে কিছুমান গুৰুত্বপূৰ্ণ গতিকে বিবাহক যদি আমি এক অনুষ্ঠান হিচাপে চালে তাৰ বহুত কিছু গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে যেনে প্ৰথমটো সামাজিক বা সাংস্কৃতিকভাৱে স্বীকৃত সংগ সমাজ ধৰ্ম বা ৰাজ্যৰ দ্বাৰা বিবাহক আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হয় ইয়াৰ সাধাৰণতে আইনী আৰু ধৰ্মীয় বা পৰম্পৰাগত স্বীকৃতি অন্তৰ্ভুক্ত থাকে যি ব্যক্তিসকলৰ মাজত এক বন্ধন সৃষ্টি কৰে গতিকে বিবাহক এক সামাজিক বা সাংস্কৃতিকভাৱে স্বীকৃত সংগ বুলিও হিচাপে ধৰা হয় সমাজত ধৰ্ম ৰাজ্যৰ দ্বাৰা বিবাহক অনুষ্ঠানভাৱে স্বীকাৰ কৰা হয় সমাজত ধৰ্ম যেনেকে মানে ধৰ্মক যেনেকুৱা স্থান দিয়া হয় সেনেকে বিবাহক কিন্তু আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হয় বিবাহ কৰিলেহে কিন্তু সেই মানে পুৰুষ মহিলাক মানে সামাজিকভাৱে স্বীকৃতি দিয়া হয় এনেকুৱা ধৰণৰ মানে বিবাহ অবিহনে কিন্তু কেতিয়াও তেওঁলোকৰ মানে সম্পৰ্ক কেতিয়াও মানি নলয় সম্পৰ্ক যদি আছে এনেকুৱা যৌন সম্পৰ্ক যদি তেওঁলোকে মানে ৰাখিছে তেতিয়া কিন্তু বিবাহৰ জৰিয়তে কিন্তু তেওঁলোকক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে ইয়াতে সাধাৰণতে আইনী ধৰ্মীয় আৰু পৰম্পৰাগত স্বীকৃতি অন্তৰ্ভুক্ত থাকে যি ব্যক্তিসকলৰ মাজত এক বান্ধোন সৃষ্টি কৰে গতিকে ইয়াত আইনী স্বীকৃতি জড়িত হৈ আছে আইনীভাৱে তেওঁলোকক মানে কেনেকে মানে পুৰুষ মহিলা গৰাকীক তেওঁলোকক যেনেকে হাজবেণ্ড ৱাইফ হিচাপে তেওঁলোকক স্বীকৃতি দিব মানে বিবাহে এনেই স্বীকৃতি নিদিব তেওঁলোকে যদি মানে সম্পৰ্ক ৰাখিছে তেওঁলোকক সেনে সম্পৰ্কক সমাজে ঘিণ কৰিব সেনে সম্পৰ্কক সমাজে বৰ্জিত কৰিব যদি তেওঁলোকৰ মাজত এনেকুৱা যৌন সম্পৰ্ক আছে সেই পুৰুষ মহিলা হালৰ মাজত গতিকে যদি তেওঁলোকৰ সেই সম্পৰ্কক বিবাহৰ এটা নাম দিয়ে তেতিয়া সেনে সম্পৰ্কক কিন্তু মানে সমাজে গ্ৰহণ কৰিব আমি এনেকুৱা বহু ক্ষেত্ৰত দেখা পাওঁ ল'ৰা ছোৱালী মানে দম্পতি হলে পলাই গুচি গ'ল তেতিয়া কি হয় তেওঁলোকে যেতিয়ালৈকে বিবাহ পাতি পেলাই মানে সমাজত আগত তেওঁলোকে মানে সেৱা নলয় তেতিয়ালৈকে কিন্তু তেওঁলোকক মানে তেওঁলোকৰ মানে সম্পৰ্কটো বৈধ বুলি স্বীকাৰ নকৰে গতিকে যেতিয়ালৈকে তেওঁলোকে বিবাহ পাশত আবদ্ধ হৈ পেলাই এতিয়াতো আইনী মানে ৰেজিষ্ট্ৰেশ্যন কোৰ্টৰ যোনটো আইনী প্ৰথা সেইটো বেছিকে মানে ষ্ট্ৰং হৈ গৈছে কাৰণ কি বিবাহক যদি মানে সামাজিকভাৱে স্বীকৃতি দিয়াৰ লগতে কিন্তু আইনীভাৱেও সমানে স্বীকৃতি দিব লাগিব এইকাৰণে আইনী আৰু ধৰ্মৰ পৰম্পৰাগতভাৱে স্বীকৃতি দিব লাগিব যে সেই সমাজখনত মানে সংস্কৃতি জড়িত হৈ আছে এই সমাজখনত কিছুমান পৰম্পৰা জড়িত হৈ আছে সেই পৰম্পৰা অবিহনে তেওঁলোকে কেতিয়াও মানে ভাঙি কেতিয়াও সেনেকুৱা কাম কৰিব নোৱাৰে এইকাৰণে বিবাহৰ লগত আমি দেখা পাওঁ প্ৰত্যেক সমাজতে কিছুমান পৰম্পৰা আছে সেই পৰম্পৰাসমূহ মানে চবেই মানি চলি আহিছে সদায় সেই পৰম্পৰাসমূহ মানি চলি আহিছে পৰম্পৰাসমূহ কেতিয়াও খণ্ডন হোৱা নাই ধৰি লওক আমি উদাহৰণস্বৰূপে আমাৰ অসমীয়া সমাজতে হওক বাহিৰত যিমানে নাথাকক কিন্তু অসমীয়াৰ যি পৰম্পৰাগত সাজ পোছাক যি পৰম্পৰাগত নিয়ম হয়তো নিয়মত কিছু পৰিৱৰ্তন হ'ব পাৰে হয়তো নিয়মত কিছুমান মানে চেঞ্জেছ আহিব পাৰে কিন্তু এইটো নহয় যে তেওঁলোকে নিয়মখিনি পাহৰি যাব তেওঁলোকে সেই নিয়মখিনি তেওঁলোকে নামানিব সেইটো কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে সেই নিয়মৰ মাজেৰে তেওঁলোকে সদায় চলিব লাগিব তেওঁলোকে সেই পৰম্পৰা মানি তেওঁলোকে এইখিনি কাম কৰিব লাগিব
গতিকে ধৰ্মীয় বা পৰম্পৰা যি স্বীকৃতি মানে অন্তৰ্ভুক্ত থাকে ব্যক্তিসকলৰ মাজত সেই বান্ধোন তেওঁলোকে সদায় মানি চলিব লাগিব তেওঁলোকে সদায় এইখিনি নিয়মখিনি কৰি চলিব লাগিব তাৰপিছত আমাৰ নেক্সট পইণ্টটো হ'ল যৌন আচৰণ নিয়ন্ত্ৰণ কৰা বহুতো সমাজত বিবাহে সামাজিকভাৱে গ্ৰহণযোগ্য যৌন সম্পৰ্কৰ বাবে পৰিমাণ কাঠাম প্ৰদান কৰে আৰু প্ৰায় নিৰ্ধাৰণ কৰে কাৰ লগত যৌন সম্পৰ্ক লিপ্ত হোৱাৰ অধিকাৰ আছে আৰু কাৰ লগত নাই গতিকে যৌন সম্পৰ্ক নিয়ন্ত্ৰণ কৰে বিবাহে এটা মানে কাৰ লগত কাৰ সম্পৰ্ক থাকিব লাগিব যৌন সম্পৰ্ক থাকিব লাগিব কাৰ লগত নোৱাৰে কাৰ লগত সেই যৌন সম্পৰ্ক তেওঁলোকে ৰাখিব নোৱাৰে সেয়াও নিৰ্ধাৰণ কৰে কিছুমান মানে টেবু জড়িত হৈ আছে যে এনেকুৱাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে তেওঁলোকৰ মাজত এটা ডিষ্টেন্স মেইনটেইন কৰি ৰাখিব লাগিব এই মানুহৰ লগত আমি নোৱাৰো গতিকে এইখিনি সমাজত আগৰ পাই দিয়া আছিলে আগৰ পাই মানে কাৰ লগত কাৰ সম্পৰ্ক হ'ব পাৰে কাৰ লগত কাৰ সম্পৰ্ক হ'ব নোৱাৰে এইটো সমাজে আগৰ পাই নিৰ্ধাৰণ কৰি ৰাখিছে যে এওঁলোকৰ মাজত হ'ব নোৱাৰে এওঁলোকৰ মাজত হ'ব সম্পৰ্ক কোনো ধৰণৰ সম্পৰ্ক হ'ব নোৱাৰে গতিকে কিছুমান নিয়ম নীতি কিছুমান মানে কথা সমাজত আগৰ পাই ধৰি থোৱা আছে যে ইহঁতৰ লগত সম্পৰ্ক হ'লে সমাজত মানে বহুত সমস্যা হ'ব পাৰে গতিকে সেই কথাসমূহ সেই নিয়মসমূহ সমাজত আগৰ পাই চলি আহিছে যৌন সম্পৰ্ক আচৰণ নিয়ন্ত্ৰণ কৰা যে ইচ্ছা গ'লে যে কাবাৰ লগত বিয়া হৈ যাব পাৰিব ইচ্ছা গ'লে যে বেলেগৰ হেৰি লগত বিয়া হ'ব লাগিব যে যোনটো মানে সমাজত বান্ধি দিছে নিয়ম যে বেলেগ এতিয়াতো হৈছে এতিয়া মানুহে পাৰে বেলেগ জাতিৰ লগত বেলেগ ধৰ্মৰ লগত বিয়া কিন্তু এসময়ত বিৰাট কাঢ়া নিয়ম আছিলে যে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে যে তুমি একে ধৰ্মৰ মাজত বিয়া হ'ব লাগিব একে হেৰিৰ লগত হ'ব লাগিব একে কাষ্টৰ মাজত বিয়া হ'ব লাগিব যোনটো মানে সমাজে কেতিয়াও স্বীকৃতি নকৰে এতিয়াও আছে নোহোৱা নহয় যে বেলেগ কাষ্টৰ মাজত মানে বিবাহ যদি হয় সেই বিবাহক কিন্তু কেতিয়াও গ্ৰহণযোগ্য নাভাবে বিশেষকৈ গ্ৰাম্য সমাজত আমি দেখা পাওঁ যে বেলেগ জাতিৰ মাজত বিয়া কৰিলে তেওঁলোকৰ ঘৰত এঘৰীয়া কৰি দিয়ে বেলেগ ধৰ্মৰ মাজত বিয়া কৰিলে গতিকে প্ৰত্যেক সমাজতে কিছুমান মানে নিয়ম নীতি জড়িত আছে আৰু সেই নিয়ম নীতিসমূহ যুগে যুগে মানুহে মানি আছে তাৰ ওপৰত প্ৰশ্ন উঠালে মানুহৰ মানে সমাজে তাৰ ওপৰত মানে তেওঁলোকে এইটো সেনেকুৱা সম্পৰ্ক কেতিয়াও স্বীকৃতি নিদিয়ে এই সমাজত এই সম্পৰ্ক সদায় মানে সামাজিকভাৱে কেতিয়াও স্বীকৃতি হয়তো আইনীভাৱে হ'ব পাৰে সেইখন বিবাহ হয়তো বেলেগ জাতিৰ মাজত বিয়া কৰাইছে আইনীভাৱে স্বীকৃত হৈ যাব কিন্তু সামাজিকভাৱে তেওঁলোকক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানতহে এনেকুৱা পৰিয়ালক কেতিয়াও নামাতে যোনে এনেকুৱা ধৰণৰ মানে বেলেগ জাতিৰ মাজত যদি তেওঁলোকে বিবাহ কৰিছে গতিকে সমাজে সদায় এণ্ডোগেমাছ মেৰেজটোহে প্ৰিফাৰ কৰে এক্সোগেমাছ মেৰেজ যদি হয় বেলেগ জাতিৰ মাজত বেলেগ ধৰ্মৰ মাজত তেতিয়া মানে সেনেকুৱা ধৰণৰ মানে বিবাহ সাধাৰণতে মানে স্বীকৃতি নিদিয়ে সমাজে সাধাৰণতে এনেকুৱা বিবাহক হয়তো তেওঁলোকে স্বীকৃতি দিবলৈ হয়তো সময় লাগে কিন্তু এতিয়া বৰ্তমান সময়ত এনেকুৱা বিবাহ খুবেই মানে হৈ আছে যে মানে বেলেগ জাতিৰ মাজত বিবাহ বেলেগ হেৰিৰ মাজত বেলেগ ধৰ্মৰ মাজত বিবাহ এনেকুৱা এতিয়া মানে এইটো মানে দেখিবলৈ পোৱা যায় সমাজে বিশেষকৈ কিন্তু এসময়ত সেনেকুৱা ধৰণৰ নাছিলে আইনী আৰু সামাজিক অধিকাৰৰ স্থাপন কৰে গতিকে বিবাহে পতি পত্নীৰ মাজত অধিকাৰ আৰু দায়বদ্ধতা সৃষ্টি কৰে যেনে সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰৰ অধিকাৰ সন্তান জন্ম আৰু কেতিয়াবা সম্পদ আৰু সামগ্ৰী স্থানান্তৰ যেনে যৌতুকৰ কথা আহিলে গতিকে আইনী আৰু সামাজিক অধিকাৰৰ কথা যদি আমি চাওঁ বিবাহে পতি পত্নীৰ মাজত অধিকাৰ যে এই পতি পত্নীৰ মাজত কাৰ কিমান অধিকাৰ আছে এইটো অধিকাৰ কাৰ অধিকাৰ দায়বদ্ধতা দায়িত্ব কিমান আছে দায়িত্ব কাৰ কিমান দায়িত্ব আছে এইজনৰ ইমান দায়িত্ব আছে মোৰ ইমানখিনি দায়িত্ব আছে পতি পত্নীৰ মাজত যদি দায়িত্ব থাকিব সেই দায়িত্বখিনি গতিকে সম্পত্তিৰ অধিকাৰ সম্পত্তি কোনে পাব কোনে কিমানখিনি সম্পত্তি পাব সেই সম্পত্তিৰ অধিকাৰো কিন্তু আহি যায় লগতে মানে যে পত্নীয়ে এইখিনি সম্পত্তি পাব যেনেকে হাজবেণ্ড ঢুকোৱাৰ পিছত যদি মানে তেওঁ কি হয় সাধাৰণতে মানে যদি চৰকাৰী এসময়ত পেঞ্চনৰ কথা যে পেঞ্চনখিনি পাইছিলে
পত্নীয়ে পাব, বেলেগেতো নাপায়। ঠিক তেনেদৰে যদি মানে তেওঁ কিছুমান ইঞ্চুৰেঞ্চ কৰি থৈছে, সাধাৰণতে কি হয় মানুহজনৰ মানে ল'ৰা ছোৱালীয়ে পায়, ৱাইফে পায়। গতিকে মানে এটা আইনী আৰু সামাজিকভাৱে অধিকাৰটো আহি যায়। বিবাহ কৰাৰ পিছত যে আইনীভাৱে তেওঁ এটা অধিকাৰ আহি যায় যে তেওঁৰ পত্নী হয়, তেওঁৰ পত্নীয়ে হয়, আৰু কাৰণে গতিকে সেই সম্পত্তিৰ অধিকাৰ তেওঁহে পাব, বেলেগে নাপায়। বেলেগ এজন মানুহে আহি পেলাই তেওঁৰ সম্পত্তিত মানে ক্লেইম কৰিব নোৱাৰে যে এইখিনি সম্পত্তি মোৰ। তেওঁ সেইখিনি ক্লেইম কৰা অধিকাৰ নাথাকে। সেই অধিকাৰ কাৰ থাকে? একমাত্ৰ মানে সেই মানে ৱাইফ গৰাকী থাকিব। কাৰণ কি তেওঁ সেইখিনি অধিকাৰ পাবলৈ যোগ্য হয়, তেওঁ সেইখিনি অধিকাৰ তেওঁহে পাব, বেলেগে নাপায়। তেওঁৰহে অধিকাৰ আছে। নাইবা তেওঁৰ সম্পত্তিৰ অধিকাৰে হওক তেওঁৰ ল'ৰা ছোৱালীহে পাব, বেলেগে নাপায়। বেলেগে এইটো মানে আহি পেলাই ক'ব নোৱাৰে যে এইখিনি আমাৰ সম্পত্তি, ক'ব নোৱাৰে। কাৰণ কি প্ৰথম অধিকাৰ মানে ল'ৰা ছোৱালী আৰু পত্নীয়ে থাকিব, পত্নীয়ে থাকিব, প্ৰথম অধিকাৰ পত্নী। তাৰপিছত তেওঁ কাক দিয়ে, কেনেকে কি কৰে। গতিকে সেই অধিকাৰৰ ক্ষেত্ৰত সামাজিকভাৱেও থাকিব, অধিকাৰ থাকিব। কাৰ পুতেক থাকিব, কাৰ মানে ছোৱালী বুলি ক'লে সেই মানুহজনৰ ছোৱালী বুলিহে থাকিব, নাইবা মানুহগৰাকী থাকিব। গতিকে সামাজিকভাৱে তেওঁলোকৰ এটা মানে আইডেন্টিটি আহি যায় যে এইজন ইয়াৰহে মানে পুতেক, তাৰহে ছোৱালী। গতিকে এটা মানে আহি যায় যে সামাজিকভাৱে নামটো আহি যায়, টাইটেলটো আহি যায়। টাইটেল উত্তৰাধিকাৰ টাইটেল কাৰ ল'ব? বাপেকৰ যে যিটো আমাৰ পিতৃ প্ৰধান সমাজত যোনটো মানে উপাধিৰ অধিকাৰ, সেই উপাধিটো সাধাৰণতে কি হয়? মাক বাপেকৰ উপাধিহে লয়, বেলেগৰতো উপাধি নলয়। গতিকে এনেধৰণৰ অধিকাৰ মানে আইনী আৰু সামাজিক অধিকাৰ বিবাহৰ জৰিয়তে সম্ভৱ হৈ উঠে। সন্তান জন্ম দিয়া অধিকাৰ, যেতিয়া পতি পত্নীয়ে তেওঁলোকে বিবাহ বাসত আবদ্ধ হৈ পেলাই তেওঁলোকে যেতিয়া মানে যৌন সম্পৰ্কত কৰি তেওঁলোকৰ যেতিয়া সন্তান জন্ম দিব, তেতিয়া সেই সন্তান জন্ম দিয়া অধিকাৰ কিন্তু তেওঁলোকৰহে আছে, বেলেগৰ নাই। তেওঁলোকে বেলেগৰ মানে তেওঁ পতিয়ে গৈ পেলাই বেলেগৰ লগত মানে পুৰুষজনে যদি বেলেগৰ লগত সম্পৰ্ক কৰে তেওঁৰ পত্নীৰ বাহিৰে, পতিগৰাকী, তেতিয়া কিন্তু সেনেকুৱা ল'ৰা ছোৱালী কিন্তু আইনীভাৱে কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁৰ অধিকাৰটো কোনে পাব? তেওঁৰ সন্তানে পাব। তেওঁৰ ৱাইফৰ লগত যেতিয়া ৰিলেশ্যন হৈ পেলাই যেতিয়া মানে তেওঁৰ ল'ৰা ছোৱালী জন্ম দিব, তেতিয়া সেই ল'ৰা ছোৱালীকহে কিন্তু সামাজিকভাৱে তেওঁলোকে স্বীকৃতি পাব, বেলেগে নাপায়। বেলেগ ল'ৰা ছোৱালীয়ে সেইটো নাপায়। সেই অধিকাৰটো তেওঁলোকেহে পাব। বেলেগে আহি ক্লেইম কৰিব নোৱাৰে যে এইখিনি আমি পাম, সেইটো ক'ব নোৱাৰে। কাৰণ কি তেওঁলোকৰ সন্তানহে এইখিনি বস্তু পাব। আৰু কেতিয়াবা সম্পদ বা সামগ্ৰিক স্থানান্তৰৰ ক্ষেত্ৰতো পায়। গতিকে সামাজিক আৰু আইনী অধিকাৰৰ ক্ষেত্ৰত কিন্তু মানে বিবাহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিশু প্ৰজনন আৰু বৈধতা, বিবাহে প্ৰায়ে বৈধ সন্তান সেৱা আগবঢ়ায়, পিতৃ মাতৃৰ অধিকাৰ আৰু দায়িত্ব বৰ্তন কৰে, আৰু সন্তানৰ জৰিয়তে পাৰিবাৰিক ৰেখা আৰু উত্তৰাধিকাৰ অব্যাহত ৰখাটো নিশ্চিত কৰে। গতিকে শিশু প্ৰজনন আৰু বৈধতা, শিশুৰ প্ৰজনন কৰা অধিকাৰ, যে বিবাহৰ জৰিয়তে তেওঁলোকে যে এটা ৰিলেশ্যন স্থাপন কৰি তেওঁলোকে সন্তান জন্ম দিব, সন্তানৰ বৈধতা, সন্তান জন্ম দিয়াৰ পিছত এই সন্তানৰ যিখিনি অধিকাৰ তেওঁলোকে পাব, সন্তানে যিখিনি মানে অধিকাৰ পাব, মানে যোনখিনি মানে তেওঁলোকে লিগেলিটি যিখিনি পাব, সেইখিনি কিন্তু বিবাহৰ জৰিয়তে হয়। পিতৃ মাতৃৰ অধিকাৰ আৰু দায়িত্ব অৱৰ্তন কৰে, সন্তানৰ জৰিয়তে পাৰিবাৰিক ৰেখা আৰু অধিকাৰ ৰেখা অব্যাহত ৰখাটো নিশ্চিত কৰে। পাৰিবাৰিক ৰেখা, যে মানে বংশ বৃদ্ধি, বিবাহৰ জৰিয়তে বংশৰ বৃদ্ধি হয়, নহলে বংশটো তাতে শেষ হৈ যাব। বংশ বৃদ্ধি কেনেকে হ'ব? বিবাহৰ জৰিয়তে হ'ব। আৰু উত্তৰাধিকাৰ অব্যাহত ৰাখে, উত্তৰাধিকাৰ নিশ্চিত কৰে যে ইয়াৰ পুতেকে পাব, তাৰ পুতেক, তাৰ ছোৱালী নাইবা মানে এটা জেনেৰেশ্যন ৱাইজ যোনটো মানে ট্ৰেণ্ড চলি যাব, সেইটো কিন্তু বিবাহৰ শিশুৰ প্ৰজনন আৰু বৈধতাৰ জৰিয়তে সম্ভৱ হৈ যায়। তাৰ জৰিয়তে কিন্তু এইটোও হয় যে বিবাহে সন্তানৰ বৈধতা আগবঢ়ায়, যে বৈধতা মানে লিগেল সন্তানগৰাকী যে লিগেল হয়, লিগেল চাইল্ড, সেইটো কিন্তু বিবাহে মানে সন্তানহঁতক এইখিনি কথা আগবঢ়ায়। পিতৃ মাতৃৰ অধিকাৰ, পিতৃ মাতৃ হোৱা অধিকাৰ, যোনটো তেওঁলোকৰ অধিকাৰ আছে পিতৃ মাতৃ, আৰু লগতে দায়িত্ব থাকিব যে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি মানে দায়িত্ব থাকিব মাক বাপেকৰ, এৰি দিব নোৱাৰে।
বহু ক্ষেত্ৰত দেখা পায় মাক বাপেকে আমি টিভিত দেখা পালো কিছুমান পিতৃয়ে ধৰি লওক দায়িত্ব নললে মানে ঘৈণীয়েকক এৰি বেলেগত গুচি গ'ল তেতিয়া সেনেকুৱা ল'ৰা ছোৱালী দায়িত্ব ল'বই লাগিব তেওঁ সেইটো কৰিব নোৱাৰে আইনী মতে তেওঁ যিহেতু মানে বাপেক হয় তেওঁ সেই ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁ ল'বই লাগিব তেওঁ সেইটো তেওঁৰ দায়িত্বৰ পৰা গা এৰি দিব নোৱাৰে কাৰণ কি সেইটো আইনী মতে তেওঁ কৰিবই লাগিব আৰু সেইটো বিবাহে এইটো মানে সেইখিনি অধিকাৰ ল'ৰা ছোৱালীহঁতক দিছে যে তেওঁলোকে মানে তেওঁলোকৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা কেতিয়াও যাতে বঞ্চিত হ'ব নালাগে সেই প্ৰাপ্যৰ পৰা তেওঁলোকে কেতিয়াও আঁতৰি যাব নালাগে সেইখিনি প্ৰাপ্য তেওঁলোকে পাবই সেইটো নিশ্চিত কৰে তাৰ লগত অৰ্থনৈতিক অংশীদাৰকাৰী দায়িত্ব বিবাহে প্ৰায় অৰ্থনৈতিক সহযোগিতা অন্তৰ্ভুক্ত থাকে য'ত পতি পত্নীয়ে সম্পদ আৰু শ্ৰম সংগ্ৰহ কৰিব পাৰে সেয়েহে ভাগ বতৰা কৰা সম্পত্তি শ্ৰমৰ বিভাজন বা পাৰস্পৰিক সমৰ্থনৰ জৰিয়তে হওক জীয়াই থকাৰ বাবে বা সামাজিক উন্নতিৰ বাবে অৰ্থনৈতিক অংশীদাৰ দায়িত্ব বিবাহে প্ৰায় অৰ্থনৈতিক সংযোগিতা অন্তৰ্ভুক্ত থাকে যে বিবাহ হোৱাৰ লগতে যে পতিয়ে পত্নীক দায়িত্ব থাকিব সম্পদৰ শ্ৰমৰ সংযোজন থাকিব দুজনে অকলে এজনেই কাম কৰিব এনেকুৱা নহয় পতিয়ে ধৰি লওক মানে তেওঁ কাম কৰিছে পতিয়ে যদি মানে তেওঁ মানে বাহিৰত গৈ কাম কৰিছে যদি পত্নী আছে পত্নীৰ দায়িত্ব ঘৰখিনি কৰা যদি পত্নীয়ে চাকৰি কৰিছে তেতিয়া দুজনে সমানে সেই ঘৰৰ কাম কৰিব মানে শ্ৰমৰ সমান কৰিবলৈ শ্ৰম সমানে কৰি পেলাই ভাগ বতৰা কৰিব লাগিব সম্পত্তিৰ ভাগ বতৰা কৰিব দুজনে সেই সম্পত্তিত সমান অধিকাৰ থাকে সম্পত্তি শ্ৰমৰ বিভাজন আৰু পাৰস্পৰিক সমৰ্থনৰ জৰিয়তে হওক জীয়াই থকাৰ বাবে সামাজিক উন্নতি দৰকাৰ অৰ্থনৈতিক সহযোগিতা অন্তৰ্ভুক্ত থাকিব ইজনে সিজনক হেল্প কৰিব হেল্প সম্পদৰ মানে ইকনমিকেলি যে এনেকুৱা নহয় যে অকল পত্নীয়ে মানে পতিয়ে কাম কৰি কৈছে পত্নীয়ে নকৰে পত্নীয়ে যে ঘৰখন চম্ভালিছে ঘৰৰ কাম কৰিছে যদিও তেওঁ বাহিৰত কাম কৰিব যোৱা নাই কিন্তু তেওঁ গোটেই যে ঘৰৰ কাম কৰিছে এইটো এটা হ'ল এটা ছাপোৰ্ট তেওঁ এটা ছাপোৰ্ট দি আছে গতিকে দুজনে সমানে কাম কৰিব লাগিব দুজনে সমানে কাম কৰিব লাগিব গতিকে অৰ্থনৈতিক মানে দায়িত্ব অৰ্থনৈতিক অংশীদাৰকাৰী দায়িত্ব তেওঁলোকে ল'ব লাগিব সম্পত্তিও ঠিক ঠাক সম্পত্তিও শ্ৰমৰ বিভাজন আৰু পাৰস্পৰিক সমৰ্থনৰ জৰিয়তে হওক পাৰস্পৰিক সমৰ্থন জৰিয়তে ইজনে সিজনক হেল্প কৰা সহায় সহযোগিতা কৰা সেই গোটেইখিনি কথা কিন্তু জড়িত হয় জীয়াই বা সামাজিক উন্নতিৰ বাবে তেওঁলোকে একেলগে কাম কৰিব লাগিব বিবাহত অকল যে এটা পক্ষই কাম কৰিব এনেকুৱা নহয় বিবাহৰ পিছত পতি পত্নীয়ে দুজনে সমান অধিকাৰ থাকে দুজনে সমান দায়িত্ব থাকে যে এজনে এইখিনি কাম কৰিব লাগিব ইজনে এইখিনি কাম কৰিব লাগিব তেতিয়াহে সমাজখন জীয়াই থাকিব আত্মীয়তা আৰু পাৰিবাৰিক সম্পৰ্ক বিবাহে সঘনে পৰিয়াল গোত্ৰ আৰু আত্মীয়তা গোত্ৰৰ মাজত সম্পৰ্ক গঢ়ি তোলে বা শক্তিশালী কৰাত সহায় কৰে ই সামাজিক নেটৱৰ্ক আৰু মিত্ৰতা স্থাপন কৰাত সহায় কৰে বিবাহে সঘনাই পৰিয়াল গোত্ৰ আত্মীয়তাৰ গোটৰ মাজত সম্পৰ্ক গঢ়ি তোলে আত্মীয়তা গোটৰ মাজত যে এই মানে যিটি মানে সম্পৰ্কৰ মানে লোক থাকিব সেই মাজত এটা সম্পৰ্ক ভাল সম্পৰ্ক গঢ়ি তোলে শক্তিশালী কৰি তোলে যে যেতিয়া দুজন মানে মানে পুৰুষ মহিলা যেতিয়া বিয়া কৰিব তেওঁলোকৰ লগত গোটেই পৰিয়ালটো জড়িত হৈ যায় যে হাজবেণ্ডৰ পৰিয়ালৰ চাইডৰ পত্নীৰ ৱাইফৰ পৰিয়ালৰ চাইডৰ যেতিয়া দুটা পৰিয়াল সংযোজন হৈ যায় এটা বৃহত্তম মানে পৰিয়াল সৃষ্টি হয় গতিকে তেওঁলোকৰ মাজত আত্মীয়তা গোট ডাঙৰ হৈ তোলে আৰু তেওঁলোকৰ মাজত শক্তিশালী হৈ তোলে তেতিয়া কি হয় তেওঁলোকে ইজনে সিজনৰ মানে সহায় সহযোগিতা কৰে হেল্প কৰে মানে কিবা যদি মানে সমস্যা হ'ল সমস্যা সমাধান কৰে গতিকে আত্মীয়তা পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি হয় বিবাহৰ জৰিয়তে ইজনে সিজনক সহায় সহযোগিতা কৰে হেল্প কৰে কিবা প্ৰব্লেমত সহায় কৰে গতিকে এই সামাজিক নেটৱৰ্ক আৰু মিত্ৰতা স্থাপন কৰাত সহায় কৰে এই সামাজিক নেটৱৰ্কটো যে বাঢ়ি যাব প্ৰথমতে তেওঁ এই পুৰুষজনৰ তেওঁৰ এই পত্নীৰ পৰিয়ালৰ লগত যেতিয়া তেওঁ এটা সম্পৰ্ক হৈ যাব তেতিয়া তেওঁ গোটেই পত্নীৰ পৰিয়ালৰ লোকৰ লগতো এটা ডাঙৰ নেটৱৰ্ক হৈ যাব তেওঁৰ চিনাকি হৈ যাব গতিকে এটা সামাজিক নেটৱৰ্ক আৰু মিত্ৰতা স্থাপন কৰাত বিবাহে যথেষ্ট পৰিমাণে সহায় কৰে তাৰ পিছত আমাৰ নেক্সট পইণ্টটো হয় দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি বিবাহে অৰ্থ হৈছে সাধাৰণতে ব্যক্তিৰ মাজত দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি বা বান্ধোন প্ৰায় আজীৱন চলিব বুলি আশা কৰা হয় যদি বিবাহ বিচ্ছেদ হোৱা আমি দেখা পাওঁ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি এটা দীঘলীয়া এটা মানে প্ৰমিস লং প্ৰমিস বুলি ক'ব পাৰি বিবাহে অৰ্থ হৈছে সাধাৰণ ব্যক্তিৰ মাজত দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি এটা বান্ধোন তেওঁলোকে এটা
এটা মানে ডাঙৰ বান্ধোন দীৰ্ঘ সময়লৈ বান্ধোন যেতিয়ালৈকে নমৰে ইজনে সিজনৰ এটা প্ৰতিশ্ৰুতি বান্ধোনৰ মাজতে চলে যে আজীৱন চলি থাকিব তেওঁলোকৰ কিন্তু এনেকুৱাও দেখা যায় যে বিবাহ বিচ্ছেদ হোৱাও দেখা পোৱা যায় যেতিয়া পতি পত্নীৰ মাজত মিল নাথাকে কিবা অন্য কাৰণতো হ'ব পাৰে তেতিয়া কি হয় বিবাহ বিচ্ছেদ হোৱা দেখা যায় বিবাহ বিচ্ছেদ হলে কি হয় ল'ৰা ছোৱালী মানে দায়িত্ব আহি যায় দায়িত্ব যোনে মানে ডিভোৰ্স হোৱাৰ পিছত দায়িত্ব যে ল'ৰা ছোৱালী দায়িত্ব নল'ব সেইটো নহয় কিন্তু ল'বই লাগিব যিহেতু তেওঁলোকৰ সন্তান সন্ততি প্ৰত্যেক পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তান যিহেতু সেই দায়িত্ব তেওঁলোকে ল'ব লাগিব বিবাহ বিচ্ছেদ হলেও সেই দায়িত্ব তেওঁলোকৰ ওপৰত আছে যে তেওঁলোকে এইখিনি দায়িত্ব ল'ব লাগিব তেওঁলোকে সেইখিনি দায়িত্ব পালন কৰিব লাগিব যদিও তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ হৈছে এনেকুৱা আমি উদাহৰণ দেখা পাই থাকো সমাজত যে মানে বিবাহ হ'ল বিবাহৰ পিছত বিচ্ছেদ হৈ গ'ল বিচ্ছেদ হোৱাৰ পিছত তেওঁলোকৰ সন্তান জন্ম নহলেও তেওঁলোকৰ সেই পতিজনে তেওঁৰ পত্নীৰ দায়িত্ব ল'ব লাগিব হয়তো তেওঁ মানে এটা মাহত এটা পইচা দি পেলাই আৰু নাইবা পত্নীও কিবা কিছু ক্ষেত্ৰত তেওঁ এখিনি সহায় কৰিব লাগিব কিবা এটা দিব লাগিব গতিকে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে যদি হয় তেতিয়াহ'লে কিন্তু কিছুমান নিয়ম আৰু বান্ধোনৰ মাজত থাকি যায় সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যতা বিবাহে প্ৰায় সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ নিমিত্ত হৈ থাকে ৰীতি নীতি অনুষ্ঠান প্ৰতীক বাদেই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে বিবাহত আমি মানে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য আছে এটা মানে এটা ইম্পৰ্টেন্স আছে কালচাৰেলি আৰু মানে ৰিলিজিয়াছ সাইডৰ পৰা আৰু ৰিলিজিয়াছ সাইডৰ পৰা আৰু ধৰ্মীয় সাইডৰ পৰা চালে এটা বিশেষ এটা তাৎপৰ্য আছে সেইটো হৈছে ধৰ্মীয় পৰম্পৰা তাতে নিহিত হৈ আছে ৰীতি নীতি অনুষ্ঠান প্ৰতীকবাদেই হওক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কেনেকৈ কৰি আহিছে কাৰণ কি তেওঁলোকে গুৰুত্বপূৰ্ণ যি দায়িত্ব আছে যে এটা এটা মানে কিছুমান নিয়ম নীতি জড়িত হৈ আছে বিবাহত আমি দেখা পাওঁ বিবাহ দিন ঠিক কৰাৰ পৰাই তেওঁলোকৰ মানে প্ৰত্যেকটো মানে জাতিৰে প্ৰত্যেকটোৰে মানে সমাজৰে আমি দেখা পাওঁ প্ৰত্যেক সমাজতে কওঁ প্ৰত্যেক জাতিৰে কওঁ তেওঁলোকৰ কিছুমান নিয়ম নীতি জড়িত হৈ আছে সেই নিয়ম নীতিবিলাক তেওঁলোকে পালন কৰিবই লাগিব সেই নিয়ম নীতিখিনি পালন কৰাৰ পিছতে কিন্তু সমাজখন এক সুস্থ সবল সমাজ মানে গঢ় লৈ উঠিব সেই নিয়ম নীতি প্ৰত্যেক মানে সমাজতে আছে প্ৰত্যেক সমাজতে কিছুমান নিয়ম নীতি জড়িত হৈ আছে আৰু সেই সমাজভেদে নিয়মবিলাক বেলেগ বেলেগ কিন্তু কিছুমান সমাজত হয়তো সেই নিয়মবিলাক আমি দেখা পাম মানে বেলেগ আৰু কিছুমান সমাজত আৰু ধৰণৰ বেলেগ ধৰণৰ নিয়ম আছে কিন্তু নিয়ম আছে সেই নিয়মৰ মাজতেহে যাব লাগিব নিয়মখিনি কৰিলেহে মানে সামাজিকভাৱে যদি চাওঁ সেই নিয়মৰ আমি যেতিয়া সমাজৰ এখন বিবাহৰ অনুষ্ঠান চালো সেই অনুষ্ঠানখন মানে বিবাহৰ অনুষ্ঠান চোৱাৰ পিছতে আমি কিন্তু সেই নিয়ম নীতিবিলাক দেখা পালে সেই সমাজখনৰ কথা আমি ক'ব পাৰোঁ সমাজখনৰ যেতিয়া অধ্যয়ন কৰিবলৈ যাওঁ কিন্তু বিবাহও আমি অধ্যয়ন কৰিব লাগে কাৰণ কি বিবাহ এটা সমাজৰ গুৰুত্বপূৰ্ণ অংগ আৰু সেই সমাজখনত প্ৰচলিত লোকবিশ্বাস নিয়ম নীতি পৰম্পৰা ট্ৰেডিশ্যন যিবিলাক আছে মানে যিবিলাক নৰ্মছ ভেলুজ আছে সেইবিলাক কিন্তু বিবাহত প্ৰতিচ্ছবি হয় বিবাহত এইখিনি মানে আইনাৰ নিচিনা ক্লিয়াৰ হৈ যায় যি নিয়ম নীতি সমাজখনত আছে যি নিয়ম নীতি সমাজখনত আগৰ পৰা চলি আছে সেইখিনি বিবাহত কিন্তু সেইখিনি বহুখিনি ক্ষেত্ৰত মানে পানীৰ নিচিনা চাফা হৈ যায় আইনাৰ নিচিনা ক্লিয়াৰ হৈ যায় আমি গোটেইখিনি প্ৰতিচ্ছবি দেখা পাওঁ সমাজখনৰ প্ৰতিচ্ছবি আমি বিবাহত দেখা পাওঁ একেবাৰে সমাজ বা সম্প্ৰদায়ৰ মূল্যবোধ বিশ্বাস প্ৰতিফলিত কৰিব পাৰে বহুতো সংস্কৃতি কিন্তু এতিয়া বিলুপ্তি সম্ভৱ হৈ উঠিছে বিলুপ্তিৰ দিশত গৈ আহিছে একেবাৰে এই সমাজৰ মূল্যবোধ বিশ্বাস যি বিশ্বাস জড়িত হৈ আছে কিছুমান আমি দেখা পাওঁ বিবাহত কিছুমান লোকবিশ্বাস জড়িত হৈ আছে যেনেকে বিবাহৰ আমাৰ সমাজত আছে যে বিবাহৰ ৰভা দিয়াৰ পিছত মানে ওলাব নাপায় বুলি এটা মানে জড়িত হৈ আছে আকৌ বিবাহত যেনেকে কিছুমান কটাৰী নাইবা এনেকুৱা মানে লৈ পেলাই পুৰুষসকলে লগত ৰাখে মহিলাসকলে সৰু কটাৰী নাইবা চুৰি লগত ৰাখে গতিকে মানে কিছুমান মানে লোকবিশ্বাস জড়িত হৈ ঢাল এখন সৰুকে যে গতিকে সেইখিনি কিন্তু যিমানে সমাজ আগুৱাই নাযাওক যিমানে সমাজত মানে যিমানে আমি মডাৰ্ণ হৈ নাযাওঁ আমাৰ এই সমাজত যি লোকবিশ্বাস আছে আমি সেইখিনি কেতিয়াও মানে পাহৰিব নোৱাৰো সেইখিনি আমি থাকিবই সেইখিনি আমি যিমানে মডাৰ্ণাইজ হৈ নাযাওঁ যিমানে আমি মানে টেকনলজিত আগবাঢ়ি নাযাওঁ কিন্তু সেই আমাৰ যিটো বিশ্বাস আছে লোকবিশ্বাস সেইবিলাক প্ৰত্যেক সমাজতে আছে
এইটো হিন্দুৱে হওক মুছলমানে হওক শিখ হয় জৈনে হওক প্ৰত্যেক সমাজতে কিন্তু কিছুমান মানে বিবাহত কিছুমান ৰীতি নীতি পৰম্পৰা লোকবিশ্বাস মানে সেইখিনি কেতিয়াও মানে হেৰাই নাযায় হয়তো মানে সময়ৰ লগত কিছু পৰিৱৰ্তন হ'ব পাৰে সময়ৰ লগত হয়তো তাতে কিছুমান নতুনত্ব আহিব তাতে হয়তো কিছুমান চেঞ্জেছ আহিব পাৰে কিন্তু এইটো নহয় এইটো নুবুজায় যে একেবাৰে তাতে পৰিৱৰ্তন হৈ গ'ল একেবাৰে নোহোৱা হৈ গৈছে একেবাৰে মানে তাতে একেবাৰে নাই সেই পৰম্পৰা একেবাৰে নোহোৱা হৈ গৈছে আমি সেনেকে ক'ব নোৱাৰো সেইটো আছে সেইটো থাকিবই হয়তো সময়ৰ লগত কিছু পৰিৱৰ্তন হৈছে নীতি নিয়মবিলাক পৰিৱৰ্তন হ'ব কাৰণ কি সময়ৰ লগত হৈছে যেনেকে এতিয়া উদাহৰণস্বৰূপে আজিকালি কোৰ্ট মেৰেজটো খুবেই হেৰি হৈছে প্ৰিফাৰেঞ্চ দিছে কিন্তু তাৰ লগতে কি হয় কোৰ্ট মেৰেজ কৰাৰ লগতে মানুহে মানে ঘৰত আহি পেলাই তেওঁলোকে নিয়মবিলাকো কৰে গতিকে ট্ৰেডিশ্যনটো সদায় মানুহে পৰম্পৰাটো সদায় চলাই ৰাখিছে পৰম্পৰাটো কেতিয়াও লুপ্ত হৈ যোৱা নাই পৰম্পৰাটো মানে কেতিয়াও লুপ্ত হৈ মানে নোহোৱা হৈ যোৱা নাই পৰম্পৰাটো সদায় আছে সময় যিমানে যাওক সময় যিমানে আগবাঢ়ি যাওক কিন্তু পৰম্পৰাটো মানুহে মানে ৰাখিছে কিন্তু মানে কিছু কিছু পৰম্পৰাত মানে পৰিৱৰ্তন আহিছে কিছু কিছু পৰম্পৰাত অলপ চেঞ্জেছ আহিছে আমাৰ নেক্সট পইণ্টটো যাওঁ নেক্সট পইণ্টত কৈছে কি সামাজিক স্থিতি বৈধতা বিবাহে প্ৰায় ব্যক্তিৰ সামাজিক স্থিতি প্ৰভাৱিত বা বৈধতা কৰে ই এক প্ৰথা ৰীতি নীতি হিচাপে কাম কৰে প্ৰাপ্তবয়স্ক চিহ্নিত কৰিব পাৰে আৰু বা সামাজিক স্থিতি পৰিৱৰ্তন কৰাত সহায় কৰে বিবাহ সামাজিক স্থিতি বৈধতা দিয়ে সামাজিক সমাজত যি এটা স্থিতি আছে সোসাইটিত যি এটা মানে এজন মানুহৰ যিটো মানে তাৰ ষ্টেটাছটো সোশ্যাল ষ্টেটাছটো ডিটাৰমাইন কৰে যে তেওঁ এইজন মানুহৰ পুত্ৰ তেওঁ ইয়াৰ পুতেক তেওঁ এনেকুৱা হয় তেওঁ এইটো পৰিয়ালৰ পৰা বিলং কৰে তেওঁ ইয়াৰ পুতেক হয় গতিকে এটা সামাজিকভাৱে এটা বৈধতা দিয়ে সামাজিকভাৱে এটা তেওঁ স্থিতি দিয়ে তেওঁতো নাম নোহোৱা নাথাকে এই সন্তানজন যদি মানে বিবাহ তেওঁ নকৰি যদি এটা সম্পৰ্কত হয় সেনেকে মানে অবৈধ বুলি ক'ব ইলিগেল বুলি ক'ব আৰু গতিকে সেনে সন্তানক কিন্তু সমাজে কেতিয়াও ভাল চকুৰে নাচায় সমাজত সেই এনে সন্তানক কেতিয়াও মানে লিগেল বুলি নধৰে সেনেকুৱা সন্তানক সদায় সমাজে মানে ইলিগেল বুলি ধৰে সেই সন্তানে কেতিয়াও কোনো অধিকাৰৰ পৰা সব অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হয় গতিকে সামাজিকভাৱে স্থিতিৰ বৈধতা বিবাহে স্থাপন কৰে বিবাহে এই সন্তানসকলক মানে সামাজিকভাৱে এটা মৰ্যাদা প্ৰদান কৰে তাৰপিছত আমি অন্য কথাও আহি যায় গতিকে নিৰ্দিষ্ট সমাজ বা সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি বিশিষ্ট গুৰুত্বপূৰ্ণ বা বিৱৰ্তনত পৃথক হ'ব পাৰে অৱশ্যে তেওঁলোকে বিশ্বজুৰি বিবাহক কেনেদৰে এক অধিকাৰশালী সামাজিক প্ৰতিষ্ঠান হিচাপে কাম কৰে আৰু বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰে গতিকে এতিয়া আমি শেষত এইটো কথাই ক'ব পাৰো যে বিবাহে আচলতে এক মানে অকল মানে সামাজিক প্ৰতিষ্ঠান হিচাপে স্বীকৃত কৰাৰ লগতে সামাজিক অনুষ্ঠান হয় সামাজিক এক স্বীকৃতি প্ৰদান কৰে মানুহক যে সমাজত তেওঁৰ কেনেকুৱা অধিকাৰ তেওঁৰ পজিশ্যনটো কেনেকুৱা মানুহজনৰ যি মানে এটা স্বীকৃতি প্ৰদান কৰে লগতে তেওঁৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি বা বান্ধোনৰ জৰিয়তে আজীৱন চলিব পাৰাৰ বুলি এটা আশা প্ৰদান কৰে বিবাহে মানে আজীৱন চলা এটা মানে লাইফ লং কন্ট্ৰেক্টৰ নিচিনা বুলি ক'ব পাৰো এটা কন্ট্ৰেক্ট মানে স্থাপন কৰে যে এটা কোৱাই আছে নহয় বিবাহত যে এবাৰ বিয়া হলে 7 জনমলে এনেকুৱা ধৰণৰ মানে আমাৰ মানে সমাজত কিছুমান প্ৰচলিত নিয়ম আছে যে এবাৰ বিবাহ হলে 7 জনমলে থাকিব লাগে মানে এনেকুৱা হৈ যায় বান্ধোন খায় গতিকে কিছুমান মানে নিয়ম নীতি আমাৰ সমাজত আগৰ পৰাই প্ৰচলিত হৈ আছে আৰু সেই নিয়ম নীতিবিলাক হয়তো সমাজভেদে বেলেগ বেলেগ হ'ব পাৰে আমাৰ এই সমাজত যিবিলাক নিয়ম আছে হয়তো বেলেগ এখন সমাজত বেলেগ হ'ব কিন্তু সেই নিয়মবিলাক যে আমি একেবাৰে নামানি মানে বিবাহৰ লগত যি নিয়মবিলাক আছে আমি একেবাৰে মানে নামানিব নোৱাৰো আমি সেই নিয়মবিলাক মানিবই লাগিব সেই নিয়মবিলাক হয়তো পৰিৱৰ্তন হ'ব পাৰে সেই নিয়মত হয়তো কিছু পৰিৱৰ্তন হ'ব পাৰে সেই নিয়মত হয়তো কিছু চেঞ্জেছ আহিব পাৰে কিন্তু সেই নিয়মবিলাক যুগে যুগে চলি আহিছে এইকাৰণে বিবাহক মানে সাংস্কৃতিক বা ধৰ্মীয় পৰম্পৰা নিমিত হৈ আছে যি ধৰ্মৰ লোক তেওঁলোকে সেই নিয়মবিলাক তেওঁলোকে পালন কৰে তেওঁলোকৰ বিবাহ প্ৰথা হিন্দুসকলে তেওঁলোকৰ নিয়ম কৰে অসমীয়াৰ যি মানে বিবাহখনত আমি গম পাওঁ কেনে গম পাওঁ তেওঁ সাজপাৰত তেওঁ পৰম্পৰা যি নিয়মবিলাক তেওঁলোকে পালন কৰিব সেই নিয়মবিলাক হয়তো আমি অসমীয়া সমাজত কৰিছো কিন্তু বেলেগ এটা বেংগলী সমাজে হয়তো এইখিনি নিয়ম নামানিব পাৰে নাইবা আমি যদি চাওঁ বিহাৰী সমাজত তেওঁলোকে এইখিনি নিয়ম বেলেগ হ'ব কিন্তু তেওঁলোকৰ নিয়ম আমাতকৈও বেলেগ হ'ব এনেকুৱা আমি দেখা পাওঁ যে অসমীয়া বিয়াত যিখিনি নিয়ম আছে সেইখিনি নিয়মখিনি অন্য মানে সমাজতকৈ বেলেগ
অসমীয়া সাজপাৰৰ পৰা আৰম্ভ কৰি মানে মাহ হালধি খানাৰ পৰা কিমানখিনি নিয়ম থাকে আমাৰ সমাজত সেই প্ৰত্যেক নিয়মটো কিন্তু পালন কৰিব লাগিব হয়তো যিমানে এডভান্স নহওক মানে বেলেগ সংস্কৃতিক চাই পেলাই এটা অন্য সংস্কৃতিক প্ৰভাৱ পৰে তাৰ কিছু হয়তো মানে এলিমেন্টছ আহিব পাৰে কিন্তু এইটো নহয় যে এখন সমাজে তেওঁলোকৰ পুৰা পৰম্পৰা নিয়ম নীতি একেবাৰে ভংগ কৰি একেবাৰে নামানি তেওঁলোকে অন্য সমাজৰ নিয়ম মানে মানি ল'ব গতিকে বিবাহে কিন্তু কি হয় এটা সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা দাঙি ধৰে বিবাহে এখন সমাজক দাঙি ধৰে এখন সমাজৰ আইনা স্বৰূপ বুলি ক'ব পাৰো এখন সমাজত মানে প্ৰচলিত নিয়ম কানুন যি বিশ্বাস যি পৰম্পৰা যি জড়িত হৈ আছে সেইটো বিবাহে দাঙি ধৰে বিবাহে সামাজিক বৈধতাৰ স্বীকৃতি দিয়ে সেই সন্তান যি পুৰুষ মহিলাৰ যি সন্তান জন্ম হ'ব সেই সন্তানসকলক এক সামাজিক মানে স্বীকৃতি প্ৰদান কৰে এটা সামাজিক বৈধতা তেওঁলোকক দিয়ে আৰু সেইখিনি কিন্তু বিবাহৰ এক গুৰুত্বপূৰ্ণ কথা তেওঁ বিবাহে মানে যৌন সম্পৰ্ক মানে কন্ট্ৰোল কৰে কাৰ লগত কাৰ সম্পৰ্ক হ'ব পাৰিব কাৰ লগত কাৰ হ'ব নোৱাৰে সেইটো কিন্তু বিবাহে বহু পৰিমাণে নিৰ্ধাৰণ কৰে গতিকে বিবাহক আমি যদি বহল অৰ্থত চাওঁ সামাজিক অনুষ্ঠান সামাজিক প্ৰতিষ্ঠান ক'ব পাৰো সামাজিক এক মানে স্বীকৃতি প্ৰদান কৰে যৌন সম্পৰ্কক সামাজিক স্বীকৃতি প্ৰদান কৰে তাৰ লগতে সমাজৰ আমি এখন আইনা দেখা পাওঁ বিবাহৰ এখন সামাজিক আইনা বুলি ক'ব পাৰো যেতিয়া আমি সমাজ এখনৰ বিষয়ে অধ্যয়ন কৰো যেতিয়া গৱেষক এজনে যেতিয়া অধ্যয়ন কৰে যদি আমি গৱেষণা দিশৰ পৰা চাওঁ তেতিয়া তেওঁ কিন্তু সেই সমাজখনৰ বিবাহ প্ৰথাও কিন্তু অধ্যয়ন কৰে এই সমাজখনৰ বিবাহ প্ৰথাৰ লগত যিবিলাক নিয়ম জড়িত হৈ আছে সেই নিয়মখিনিয়ে কিন্তু সমাজখন কেনেকুৱা সমাজত প্ৰচলিত বিশ্বাস কেনেকুৱা সমাজত মানুহখিনি কেনেকুৱা সেইখিনি জনাত আমাক সহায় কৰে বিবাহে সমাজখনৰ মানে কেনেকুৱা স্থিতিটো কেনেকুৱা ধৰণৰ স্বীকৃতি আছে মানুহখিনি পুৰুষ মহিলাৰ কেনেকুৱা স্থান মহিলাসকলৰ কেনেকুৱা স্থান সেইবিলাকো কিন্তু দাঙি ধৰায় যেনেকে আমি যদি চাওঁ যে যৌতুক যে বিবাহত এটা জড়িত নিয়ম হৈ গৈছে এতিয়া আমি যদি চাওঁ যে নিয়মৰ লগত কিন্তু এতিয়া কি হৈছে এইটো মানে এটা সমাজক এটা প্ৰেছাৰাইজ কৰা হৈছে যে এতিয়া দিবই লাগিব ইমান বস্তু এইটো কিন্তু মানে এটা বেয়া সাইডলৈ যোৱা কোনটো মানে সমাজক কুপ্ৰথালৈ যোৱা গতিকে বিবাহৰ কিছুমান বিবাহ যেতিয়া আমি চাওঁ বিবাহ অনুষ্ঠানটো চোৱাৰ লগে তাতে কিছুমান কিন্তু অন্য এলিমেন্টছো জড়িত হৈ আছে গতিকে বিবাহে সমাজখনক আমি মানে দাঙি ধৰাত সহায় কৰে সমাজৰ যি নিয়ম কানুন যি প্ৰচলিত বিশ্বাস মানে যি প্ৰচলিত নিয়ম যি ধৰ্মীয় পৰম্পৰা সেইবিলাক আমাক জনাত সহায় কৰে যে সমাজখনত যি প্ৰচলিত নিয়ম কানুন জড়িত হৈ আছে যি প্ৰচলিত বিশ্বাস জড়িত হৈ আছে যি পৰম্পৰা জড়িত হৈ আছে যি পৰম্পৰা যুগে যুগে চলি আছে সেইখিনি আমি বিবাহৰ কথাৰ জৰিয়তে গম পাওঁ কাৰণ কি যেতিয়া বিবাহ অনুষ্ঠান হয় তেতিয়া পৰম্পৰাগত সাজ পোছাক পিন্ধা হয় পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয় এনে এখন সমাজত হয়তো সেইখিনি ড্ৰেছ পোছাক মানুহে মানে পৰম্পৰাগত সাজ নিপিন্ধিব মানুহে কিন্তু যেতিয়া সেই সমাজখনত কাবাৰ বিবাহ অনুষ্ঠান হ'ব তেতিয়া সাধাৰণতে চবে পৰম্পৰাগত সাজ পোছাক পিন্ধে পৰম্পৰাগত তেওঁলোকে অৰ্নামেন্টছ পিন্ধে পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰে পৰম্পৰাগত যি নিয়মবিলাক পালন কৰে গতিকে বিবাহে এখন সমাজৰ আইনা বুলি আমি ক'ব পাৰো বিবাহ অনুষ্ঠানে সমাজখনৰ প্ৰচলিত নিয়ম কানুন সমাজখন কেনেকুৱা দেখাই দিয়ে সমাজখনত প্ৰচলিত লোকবিশ্বাসৰ কথা দেখুৱাই দিয়ে বিবাহৰ লগত জড়িত বিভিন্ন মানে নিয়ম আছে বিভিন্ন নিয়ম কানুন ৰিচুৱেলছ ট্ৰেডিশ্যন পৰম্পৰা লোকবিশ্বাস ধৰ্মীয় যিখিনি আচাৰ নিয়ম সেইখিনি গোটেইখিনি কিন্তু বিবাহে দাঙি ধৰে বিবাহে আমাক দেখুৱাই দিয়ে যিখিনি পৰম্পৰা চলি আহিছে যিখিনি লোকবিশ্বাস মানুহে মানি আহিছে সেইখিনি আমাক জানাত সহায় কৰে যিখিনি পৰম্পৰা যুগে যুগে চলি আহিছে যিখিনি কালচাৰেল ভেলুজ এখন সোসাইটিৰ আছে সেইটো ৰিফ্লেক্ট কৰে বিবাহে সন্তানসকলক এটা সামাজিক স্বীকৃতি প্ৰদান কৰে যৌন সম্পৰ্ক নিয়ন্ত্ৰণ কৰে কাৰ লগত কাৰ সম্পৰ্ক হ'ব লাগিব কিছুমান নিয়ম মানি দিয়ে বিবাহে যে এসময়ত কাৰ লগত কাৰ বিয়া হলেহে সমাজে স্বীকৃতি দিব সমাজৰ বিবাহত বহুত ধৰণৰ এটা ৰোল আছে সোসাইটিত এটা ডাঙৰ মানে ভূমিকা জড়িত হৈ আছে যে বিবাহন কেনেকৈ হ'ব লাগিব বিবাহ কাৰ লগত হ'ব লাগিব ক'ত হ'ব লাগিব যিমানখিনি পৰম্পৰা জড়িত হৈ আছে কিমানখিনি ৰাইজে আহি পেলাই সেইখিনি কাম কৰিব গতিকে বিবাহক আমি অকল মানে আমি লিগেল সাইডৰ পৰা চোৱাৰ লগতে আমি যদিও এতিয়া মানে কোৰ্ট মেৰেজ এনেকুৱা ধৰণৰ মেৰেজ যিমানে প্ৰচলিত নহয় কিন্তু বিবাহ এখনত
যিবিলাক পৰম্পৰা জড়িত হৈ আছে সেই পৰম্পৰাৰ একোটা সুকীয়া মৰ্যাদা আছে প্ৰত্যেক পৰম্পৰা গতিকে আমি এইটো কথাই ক'ব পাৰো যে বিবাহ হৈছে এক সামাজিক আইনা স্বৰূপ যে সমাজখনৰ আইনা দেখুৱায় সমাজখনত যি প্ৰচলিত লোকবিশ্বাস যি পৰম্পৰা যি জড়িত হৈ আছে এই সমাজখনৰ লগত সেই কথাখিনি বিবাহে দাঙি ধৰে গতিকে বিবাহক আমি অকল মানে মানে যৌন সম্পৰ্কৰ কাৰণেই যে হৈছে তাৰ কাৰণে নিয়ম মানে স্বীকৃতি দিয়া তাৰ ওপৰতে আমি বিবাহক আমি অকল তাৰ আধাৰতে আমি ধৰিব নোৱাৰো বিবাহ হৈছে এক সামাজিক অনুষ্ঠান সামাজিক প্ৰতিষ্ঠান যাৰ জৰিয়তে সমাজখনৰ সংস্কৃতি সমাজখনৰ যি পৰম্পৰা নিয়ম দাঙি ধৰে গতিকে ইমানতে কৈ আজি মোৰ ক্লাছটো সামৰি মাৰিলো নমস্কাৰ